কেনেকৈ আপুনি ছুটকাৰা পাব পাৰে আপুনি ফচি থকা জেগাটোৰ পৰা অল দ্য টাইম জীৱনত কষ্ট পাই থকাটো আপোনাৰ জেগা নহয় অল দ্য টাইম শাস্তি পাই থকা যিটো এইটো খ্ৰীষ্টিয়ান জীৱন নহয় Hallelujah. Praise the Lord. Hallelujah. Alright, the topic as আমি deal কৰিম it's a very important topic. আৰু কোনো জলদিত নাই লাহে লাহে যাম it's a teaching হয় actually. আৰু আমি কনসেপ্টটো কেচ কৰিবলৈ ট্ৰাই কৰিম আৰু মই ঈশ্বৰ বাই কৰি আপোনাক গ্যাৰান্টি দিম যদি কোনোবা এটো বুজি পাই যায় আপুনি সকলো বান্ধোনৰ পৰা ওলাই যাব জীৱনৰ পৰা actually. Amen. কাৰণ আজি এটো পৃথিৱীত actually full of the actually darkness force গ্ৰাহ কৰিছে actually আৰু মানুহ বিভিন্ন বান্ধোনত আছে আজি actually অকল unbelievers নহয় believers সকলো অকল believers নহয় even pastor সকলো actually different kind of actually bondage demonic bondage আছে আৰু সেই bondage বিলাক যদি তেওঁলোকে try কৰিছে actually try নকৰা নহয় উলাই আহিব কাৰণে বিচাৰি আছে কিন্তু পাৰা নাই আৰু লাষ্টত ভাবিছে হ'ব আৰু এনেকুৱাই থাকে সবে এনেকুৱাই থাকে সাকে নহয় চাৰ্চ তাত ঈশ্বৰ শয়তানৰ বান্ধোনৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা মানুহ থাকে actually কাৰণ তেওঁলোকে এটা ওয়েজ জানে actually আৰু সেই ওয়েজটোৱে ঈশ্বৰে আমাক আজি সহায় কৰিব বিচাৰিছে যদি আপুনি স্ট্ৰাগল কৰি আছে এনি এৰিয়া অফ ইয়োৰ লাইফ পভাৰ্টি actually দৰিদ্ৰতাও এটা বান্ধোন হয় actually বেমাৰ আজাৰ ইও এটা বান্ধোন হয় actually আমাৰ নেগেটিভ থট প্যাটাৰ্ন বুলি কৈছে ইটো একটালে বান্ধোন হয় আপোনাক যদি ঈশ্বৰৰ প্ৰতি actually আপুনি আগ্ৰহী নহয় ইটো এটা বান্ধোন হয় actually different kind of it's like পৃথিৱীৰ বিষয়বস্তুত যেনেকৈ আপুনি আৰু মই আগ্ৰহী হৈ যাওঁ আৰু প্ৰভুৰ বাক্যত যদি আপুনি বা বিষয়ত আপুনি আগ্ৰহী হ'ব নোৱাৰে ইটো বান্ধোন হয় actually হালেলুয়া এটা কনসেপ্ট হলি স্পিৰিট মোক বুজাবলৈ ট্ৰাই কৰিছিল যেনেকৈ আমাৰ জীৱন কোন দিনাখন আপুনি ঈশ্বৰৰ আশীৰ্বাদেৰে লাইক আপুনি দেখা পাব বুলি কৈছে যিদিনাখন বুলি কৈছে আপোনাৰ জীৱনৰ যিটো আটাইতকৈ ভাল লগা কথা actually ভাল লগা সময় এটো ঈশ্বৰ হৈ পৰিব actually হেদিনাখন আপোনাৰ লাইফ চেঞ্জ হ'বলৈ আৰম্ভ হ'ব যেনেকৈ আপুনি বজাৰ গলে গমেই নাপায় actually কিমান সময় গুচি যায় ইমান ভাল লাগি থাকে হয়নে যেতিয়া আপোনাক গিৰ্জা তেনেকৈ ভাল লাগিব যেতিয়া আপোনাক প্ৰাৰ্থনা তেনেকৈ ভাল লাগিব your life is change actually আমাক ক্ৰিকেট খেল ভাল লাগে তেনেকুৱা হয়নে কেতিয়া ওলাই যায় গমেই নাপাওঁ আমি হয়নে যিদিনাখন ঈশ্বৰ আমাক তেনেকৈ ভাল লাগিব actually your life will change actually আৰু হেদিনাখন ঈশ্বৰে আপোনাক লক্ষ্য নকৰাকে থাকিব নোৱাৰে কাৰণ হেদিনাখন যিশু বা ঈশ্বৰ আপোনাৰ জীৱনত প্ৰথম স্থানত আহি গ'ল ফাৰ্স্ট প্লেস আপোনাৰ আনন্দৰ কাৰণ তেওঁ হয় একচুয়ালি আপোনাৰ হৃদয় ভাল লাগি যায় আপোনাৰ ভাল লগা কামটো এবাৰ ভাবক যাক আপোনাক ভাল লাগে তাৰ কাৰণে হৃদয়টো এবাৰ নাম শুনিলেই ভাল লাগি যায় যিদিনাখন ঈশ্বৰ এনেকুৱা জায়গাত আহি যাব আপোনাৰ লাইফ বেলেগ ডাইমেনশনত গুচি যাব একচুয়ালি তো সেই কনসেপ্টটো হলি স্পিৰিট মোক এদিন বুজাই আছিলে যে দিগন্ত যিদিনাখন তোমাৰ আনন্দৰ কাৰণ মই হৈ যাম তোমাক ভাল লগাৰ বিষয়বিলাকৰ আটাইতকৈ বেছি মই স্থান তোমাৰ লাইফত দখল কৰিম তোমাৰ লাইফ বেলেগ এটা জায়গাত গুচি যাব একচুয়ালি মোক তোমাক আশীৰ্বাদ কৰাৰ পৰা কোনেও ৰখাব নোৱাৰিব একচুয়ালি আমেন মানুহ আপোনাৰ এগেইনষ্টত আহিব যোনে আহিবলৈ দিয়ক একচুয়ালি যিমান আপোনাক বেয়া পাব তেওঁলোকে আপুনি ইমান ওপৰত যাব যদি আপুনি প্ৰভুক তেনেকৈ ভাল পায় একচুয়ালি প্ৰেইজ গড আৰু সেইকাৰণে কোৱা হৈছে যে the most needed and the most practical for this evil age the subject today for the body of Christ the most important বুলি কৈছে আজিৰ সময়ত আজি যেটো ইভিল এজত আজি বডি অফ খ্ৰীষ্টৰ কাৰণে এটা most needed আৰু most practical message হয় actually it's a subject the vast subject আৰু ইয়াৰ যেটো টাইটেল হয় টাইটেলটো হৈছে mysteries of deliverance actually deliveranceৰ গুপ্ত ৰহস্য ছুটকাৰাৰ actually গুপ্ত ৰহস্য কেনেকৈ আপুনি ছুটকাৰা পাব পাৰে আপুনি ফচি থকা জায়গাটোৰ পৰা actually how আমি মাইন্ডফুল হ'ম আৰু এটেনশন আমি একচুয়ালি ঈশ্বৰৰ সহায় বিচাৰিম যাতে আজি আমি ঈশ্বৰৰ বাক্য মিছ নকৰোঁ একচুয়ালি ইটস এ ভেৰি ভাষ্ট সাবজেক্ট একচুয়ালি কিন্তু এই সাবজেক্টটো আমি ডিল কৰিম স্লোলি যাবলৈ ট্ৰাই কৰিম সো আমি বাইবেল আছে আমাৰ বাইবেলৰ আমি এবাৰ এক্সোডাছ 3:7-8 পঢ়িম আমি যাত্ৰা পুস্তক 3 অধ্যায় 7 আৰু 8 পদ জিহুৱাই ক'লে মই মিছৰত থকা মোৰ লোকসকলৰ যন্ত্ৰণালৈ নিশ্চয় দৃষ্টি কৰিছোঁ কাৰণ তেওঁলোক অতি কঠোৰ তত্ত্বাৱধায়ক তলত আছে মই তেওঁলোকৰ ক্ৰন্দন শুনিছোঁ মই তেওঁলোকৰ যন্ত্ৰণাৰ বিষয় বুজি পাইছোঁ মই তেওঁলোকক মিছৰীয়া লোকৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ
সেই দেশৰ পৰা উলিয়াই আনি গাখীৰ মৌ জোল বৈ থকা এখন উত্তম আৰু বহল দেশ য'ত কননীয়া হিতিয়া ইমৰুৱা পৰিজীয়া হিবিয়া জিবুচিয়া লোকসকলে বাস কৰে এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ আমেন ঈশ্বৰ জীৱাই কৈছে আজি মই নিজেই নামি আহিছোঁ বুলি কৈছে তোমালোকক ইজৰাইলবিলাক ঈশ্বৰৰ লোক আছিলে আজি খ্ৰীষ্টিয়ান ঈশ্বৰৰ লোক হিচাপে ঈশ্বৰে নিজেই কৈছে যে তোমালোক মোৰ লোক হয় গতিকে আজি মই নামি আহিছোঁ তোমালোকক বুলি কৈছে উদ্ধাৰ কৰিবলৈ তোমালোকৰ দৰিদ্ৰতাৰ পৰা উলিয়াবলৈ তোমালোকক বেমাৰৰ পৰা উলিয়াবলৈ তোমালোকক ফেইলাৰৰ পৰা উলিয়াবলৈ তোমালোকে ফচি থকা সকলো বান্ধোনৰ পৰা উলিয়াবলৈ আজি মই নামি আহিছোঁ কৈছে আৰু তোমালোকক কলৈ লৈ যাম বুলি কৈছে গাখীৰ বুলি কৈছে আৰু মৌ জোল বৈ থকা এখন দেশলৈ লৈ যাম বুলি কৈছে তাৰমানে ঈশ্বৰে কৈছে মই তোমালোকৰ কাৰণে আশীৰ্বাদৰ যিটো জাগা বুলি কৈছে সেইটোহে প্ৰস্তুত কৰিছোঁ একচুৱেলি অল দ্য টাইম জীৱনত কষ্ট পাই থকাটো আপোনাৰ জাগা নহয় একচুৱেলি অল দ্য টাইম শাস্তি পাই থকা যিটো এইটো খ্ৰীষ্টিয়ান জীৱন নহয় একচুৱেলি ঈশ্বৰে কৈছে যে মই এটা দেশ তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ য'ত গাখীৰ আৰু মৌ জোল বৈ থাকে বুলি কৈছে আমেন হালেলুয়া আৰু সেই দেশখনলৈ যাওঁতে আমি গম পাইছোঁ মিছৰৰ পৰা একচুৱেলি সেই কানান দেশলৈ যাওঁতে আমি মাজতে কি পাইছোঁ মৰুভূমি পাইছোঁ একচুৱেলি এটা মৰুভূমি আছে তাত তাৰমানে আপুনি আৰু মই যীশুখ্ৰীষ্টত অহাৰ পিছত সেই আশীৰ্বাদৰ দেশটোত মানে আপোনাৰ আশীৰ্বাদবিলাক জীৱনত প্ৰেক্টিকেল হৈ যোৱা মানুহে দেখা দেখিকে আপুনি যেতিয়া আশীৰ্বাদ পাবলৈ আৰম্ভ কৰিব সেইটো হৈছে কানান লেণ্ড আৰু তাত যাবৰ কাৰণে এটা মৰুভূমি আপুনি পাৰ কৰিব লাগিব একচুৱেলি এই মৰুভূমিটো হয়তো আপুনি ঈশ্বৰৰ বাক্য শিকা ঈশ্বৰৰ বাক্য কষ্টৰে শুনা প্ৰাৰ্থনা কৰা প্ৰভুৰ ৰাস্তাবিলাকৰ কাৰণে বহুত বস্তু ত্যাগ কৰা সেইটো আপোনাৰ কাৰণে কষ্ট হৈছে একচুৱেলি মৰুভূমিৰ নিচিনা আপোনাক লাগিছে শুকান একচুৱেলি কিন্তু যিদিনাখন আপুনি পাৰ কৰিব আপুনি কানান দেশ পাই যাব প্ৰাইজ দ্য লৰ্ড প্ৰত্যেকজন বিশ্বাসীয়ে যীশুখ্ৰীষ্টত অহা প্ৰত্যেকজন বিশ্বাসী এইটো মৰুভূমি পাৰ হৈ যাবই লাগিব কানানৰ নগৰলৈ আমি কেতিয়াবা লাইক ফাষ্ট ফুড খাই থকা মানুহটো হয়নে আমি জাপ মাৰিব বিচাৰোঁ কানান এইটো মানে মৰুভূমিটো জাপ মাৰিলেও পৰিব আপুনি তাতে আপুনি পাৰ হ'বই লাগিব এইফালে আপুনি ভাবিছে যে এইটো ৰাস্তাটো এনেকুৱা আছিলে দীঘল আৰু আমি ৰাস্তাটো এইফালে লৈ ল'লোঁ বহুত দিন এইফালে বগালোঁ আমি হয়নে আৰু এতিয়া এদিন ডিচাইড কৰিলোঁ 2 বছৰমান পিছত নাই এতিয়া আৰু কানান নগৰে যাম হয়নে তেতিয়া আকৌ আপুনি ইয়াতে ষ্টাৰ্ট কৰিব লাগিব হয়নে আপুনি ভাবিব নোৱাৰে মই আধাৰ পৰা ষ্টাৰ্ট কৰিম 2 বছৰটো পাৰ কৰিলোঁ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিব গতিকে ঈশ্বৰৰ লগত খোজ কৰাত আপুনি যিমান দেৰি কৰিব ইমান আপোনাৰ দেৰি হৈ থাকিব একচুৱেলি ইজৰাইলবিলাকে 40 বছৰ লগালে ইতিহাসবিদবিলাকে একচুৱেলি তেওঁলোকে কৈছে কিছুমানৰ তেওঁলোকৰ মাজত মতভেদ আছে তথাপিও তেওঁলোকে কৈছে এইটো 11 দিনৰ যাত্ৰা আছিলে কিছুমানে কৈছে 40 দিনৰ যাত্ৰা আছিলে যিয়ে নহওক এইটো দিনৰহে যাত্ৰা আছিলে তেওঁলোকে 40 বছৰ লগাই দিলে একচুৱেলি প্ৰাইজ দ্য লৰ্ড আজিও আমি যীশুখ্ৰীষ্টত অহাৰ পিছত বেছি সময় আমি জীৱনত আশীৰ্বাদৰ জীৱনটোত কানান নগৰত গৈ পাবলৈ আমি লগাব নালাগে একচুৱেলি নিয়মমতে কাৰণ ঈশ্বৰ তেনেকুৱা সময় নাৰাখে ইমান দিন কষ্ট পাই ঈশ্বৰৰ সেইটো প্লেন নাথাকে একচুৱেলি আপুনি যদি যিদিনাখন যীশুক পাইছিলে সেইদিনাখনৰ পৰাই ঈশ্বৰৰ সকলো ৰাস্তা যদি শিকি পেলাই যত্নেৰে যদি তাক ফ'ল' কৰিলোহেঁতেন আমি কেতিয়াবাই সোমাই গ'লোহেঁতেন গতিকে আমি কেতিয়াবা ক'তবা নহয় ক'তবা আমি সেই ৱেষ্টবিলাক মিষ্টেক কৰিছোঁ একচুৱেলি আৰু ঈশ্বৰে আজি আমাক পুনৰবাৰ মনত পেলাব বিচাৰিছে হালেলুয়া আমেন যেতিয়া আমি এই শব্দটো পাওঁ একচুৱেলি শব্দ হিচাপে বাইবেলৰ ডিফাৰেণ্ট ৰেফাৰেঞ্চ আছে এই শব্দটোৰ একচুৱেলি আমি কলচীয়া 1:13 আৰু 14 পদ যেতিয়া আমি পঢ়িম তাত কৈছে তেওঁৱে আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে ঈশ্বৰে কৈছে যে তেওঁ নিজেই বুলি কৈছে আমাক অন্ধকাৰৰ ৰাজ্যৰ পৰা পোহৰৰ ৰাজ্যলৈ বুলি কৈছে স্থানান্তৰ কৰিলে প্ৰথমে আমি যেতিয়া যীশুখ্ৰীষ্টক নাজানিছিলোঁ আমি এইটো ৰাজ্যত আছিলোঁ অন্ধকাৰৰ ৰাজ্য আৰু এইটো ৰাজ্যত একচুৱেলি এটা ষ্টাইল আছে ৱে অফ ষ্টাইল আছে এইটো ৰাজ্য পাপৰ ৰাজ্য হয় একচুৱেলি আমাৰ চিন্তাত পাপ কথাত পাপ এভৰি ৱেছত নেচাৰ আমাৰ চিনফুল হয় একচুৱেলি আমি মানুহক বেয়া পাবলৈ আৰম্ভ কৰোঁ আমাৰ ওচৰত ইগ' আছে আমাৰ ওচৰত প্ৰব্লেমছ আছে আমি হিংসা কৰিব জানো আমি লাইক কাৰোবাক তলত ৰাখিব জানো এইটো ৰাজ্য হয়তো কিন্তু যিদিনাখন আপুনি ইয়ালৈ পাৰ হৈ আহিলে যেতিয়া আপুনি যীশুত আহিলে এতিয়া আপুনি নতুন সৃষ্টি বুলি কৈছে বাইবেলে কৈছে কিন্তু বহুত খ্ৰীষ্টানে বিলিভ নকৰে সেইকাৰণে একেটা লাইফ জীয়াই থাকে ইয়াত আহি পেলাই আগৰ জীৱনে আছে তাৰ ইয়াতো আগত যেনেকৈ সি কথা ভাবিছিলে আজিও ভাবে তেনেকুৱা ষ্টাইলে আছে তাৰ লাইফত আৰু সেইকাৰণে মিলা নাই একচুৱেলি দুইটা বস্তু ইয়াৰ ৰাস্তাটো বেলেগ ইয়াত আপুনি মানুহ ভাল পাব পাৰে ইয়াত আপোনাক ঈশ্বৰ ভাল লাগে ইয়াত আপোনাৰ পবিত্ৰতাৰ নেচাৰ আছে
ইয়াত ধাৰ্মিকতাৰ নেচাৰ আছে আৰু ইয়াত বুলি কৈছে আপুনি একচুৱেলি শত্ৰুকো মৰম কৰিব পাৰে তাত একো শত্ৰুক মাৰিবা বুলি কৈছে হয়নে ইয়াত কৈছে শত্ৰুক প্ৰেম কৰিবা তাত কৈছে তুমি যিমান কনজুচ হ'বা ইমান ধনী হ'বা ইয়াত কৈছে যিমান দিবা ইমান ধনী হ'বা হয়নে সো ইয়াৰ ষ্টাইলটো বেলেগ হয় বুলি কৈছে হালেলুয়া তাৰ ৰাস্তাটো শ্বৰ্টকাট হয় ইয়াৰটো অলপ লং কাট দেখে একচুৱেলি কিন্তু শ্বৰ্টকাট লৈ পেলাই আপুনি ফচি যাব একচুৱেলি এইটো জীৱনত আৰু ডাঙৰ লং কাট বনাই দিব একচুৱেলি আমি কেতিয়াবা ঈশ্বৰক স্কিপ কৰি পেলাই অলপ শ্বৰ্টকাট মাৰিব বিচাৰোঁ আকৌ ঘূৰি ফুৰি আপুনি তাতে পৰিব এদিন গৈ পেলাই 5 বছৰৰ পিছত কিন্তু তাকে যদি আপুনি খোজকাঢ়ি থাকিলেহেঁতেন ঈশ্বৰৰ লগত আজি আপুনি ওলাই গ'লেহেঁতেন জীৱনত আধা ৰাস্তা হ'লেও আমেন গতিকে এইটো যিটো ৰাজ্য হয় বুলি কৈছে খ্ৰীষ্টানৰ যিটো জীৱন যিটো এইটো ছুপাৰ নেচাৰেল লাইফ হয় একচুৱেলি অলৌকিক জীৱন হয় আমেন আমি যেতিয়া উপদেশক পঢ়িম একচুৱেলি 9:11 পদ তাত কৈছে সময় আৰু সুযোগ বুলি কৈছে এইটো ৰাজ্যত থকা মানুহে চান্স এণ্ড টাইম বুলি কৈছে সময় আৰু সুযোগে দিয়া বিষয়ৰ বিপৰীতে তেওঁলোকে একো পাব নোৱাৰে বহুত কষ্ট কৰিলে তেওঁলোকে পাব অৰ্থাৎ কষ্ট কৰিলে চবেই পাব তাত একচুৱেলি কিন্তু বুলি কৈছে এইখন ৰাজ্যত আহি পেলাই যেতিয়া আপুনি ঈশ্বৰৰ ৰাস্তা শিকে একচুৱেলি তেতিয়াহ'লে আপুনি যিমান কষ্ট কৰি পেলাই তেওঁলোকে পাইছে তাতকৈ আপুনি অলপ ইজিত পাব একচুৱেলি হয় আপুনি কষ্ট কৰিব লাগিব কিন্তু কষ্ট কৰোঁতেও পবিত্ৰ আত্মা আপোনাৰ লগত থাকিব এইটো ৰাজ্যত যেতিয়া আপুনি কষ্ট কৰিব মৰি মৰি কষ্ট কৰিব আপুনি অ'কে ঈশ্বৰক বাদ দি পেলাই কিন্তু যেতিয়া আপুনি ইয়াত কষ্ট কৰিব তাতকৈ বেছিহে কষ্ট কৰিব পাৰিব তথাপিও আপুনি হাঁহিব পাৰিব কাৰণ নাও গড ইজ উইথ ইউ একচুৱেলি এতিয়া ঈশ্বৰ আপোনাৰ লগত আছে ইয়াত আপুনি 5 ঘণ্টা পঢ়িবৰ কাৰণে বহুত কষ্ট হয় আপোনাৰ ইয়াত আপুনি 7 ঘণ্টা পঢ়িব পাৰিব আৰু তাতো এনজয় কৰি পেলাই যেতিয়া পবিত্ৰ আত্মাৰে যাব হালেলুয়া প্ৰেইজ গড ইয়াত যিটো বিজনেছ আপুনি বিল্ড আপ কৰি আছে বহুত কষ্ট একচুৱেলি ফ্ৰাষ্ট্ৰেশ্যন কিমান আপছ এণ্ড ডাউন মিষ্টেক কিন্তু যেতিয়া ইয়াত আমি বিল্ড আপ কৰিম ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক গাইড কৰিব এইটো ৰাস্তা হয় গতিকে ইয়াত মিষ্টেক হোৱাৰ চান্সেছ কম আছে যদি আপুনি মিষ্টেক যদি নকৰে তেতিয়া সময় কম লাগিব একচুৱেলি ইয়াত আমি ৰাইজ হওঁতে কিয় সময় লাগে বুলি ক'লে মানে মিষ্টেক বহুত হয় কাৰণ চান্স আছে এইটো একচুৱেলি কিন্তু যেতিয়া আমি ইয়াৰ ৰাস্তা লওঁ বুলি কৈছে ইয়াত হলি স্পিৰিট আমাক গাইড কৰে একচুৱেলি আৰু এই বেছি সময় আপোনাক নলগাব আমেন প্ৰেইজ দ্য লৰ্ড আপুনি যদি নাজানে ইয়াত হয়নে বেঙেনা খেতি কৰিব লাগে নে বিলাহী খেতি কৰিব লাগে তো আপুনি কৰি দিলে কৰিব লাগিছিলে বিলাহী কৰিলে বেঙেনা হয়নে গ'ল মৰিলে আপুনি হয়নে কিন্তু ইয়াত যেতিয়া আপুনি ঈশ্বৰৰ আত্মাৰ সহায় ল'ব তেওঁ ক'ব নহয় এবাৰ বেঙেনা নহ'ব বিলাহী কৰা তো আপুনি স্মাৰ্ট হৈ যাব একচুৱেলি প্ৰেইজ দ্য লৰ্ড কাৰণ হলি স্পিৰিট ইজ জিনিয়াছ একচুৱেলি পবিত্ৰ আত্মা জিনিয়াছ হয় একচুৱেলি আৰু তাক যদি আপুনি বাদ দি পেলাই ভাবে মই স্মাৰ্ট হয় আমি মহামূৰ্খ হয় খ্ৰীষ্টানৰ কথা কৈছোঁ মই এইটো মূৰ্খতাই নহয় এইটো মহামূৰ্খ আপোনাৰ ওচৰজনকে বাৰু আপোনাৰ কথা কৈছে নেকি প্ৰেইজ দ্য লৰ্ড সকলো কম নাই 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 মোৰ বিষয়ে কোৱা নাই আমেন প্ৰেইজ গড তো আমি এই যিটো ছুপাৰ নেচাৰেল লাইফৰ কথা কৈছোঁ ইয়াত একচুৱেলি লাইফ বিউটিফুল দেখে একচুৱেলি আত্মাৰে হয় কষ্ট নাথাকিব বুলি নহয় হ'ব পাৰে আপুনি কষ্টৰ মাজেৰে যাব পাৰে কিন্তু তথাপিও আপুনি হাঁহিব পাৰিব একচুৱেলি ইয়াত কিন্তু আপুনি বহুত টকা পইচা থকাৰ পিছতো আপোনাক দুখীয়া নিচিনা লাগিব কিন্তু ইয়াত কেতিয়াবা আপোনাৰ একোৱে নাথাকে তথাপিও বহুত ধনী নিচিনা লাগে ময়ো কেতিয়াবা ভাবোঁ মানে পিছত ভাবোঁ দেখোন হেৰি ইমানটো নহয় দেখোন বিকজ দ্য স্পিৰিট অফ গড ঈশ্বৰৰ আত্মাই আপোনাক সহায় কৰিব একচুৱেলি প্ৰেইজ দ্য লৰ্ড হালেলুয়া চ' আমি যদি এণ্টায়াৰ বাইবেলত চাওঁ একচুৱেলি গোটেই বাইবেলত যদি আমি চাওঁ তেতিয়াহ'লে এই যিটো ডেলিভাৰ শব্দ আপুনি পাইছে এই শব্দটো আমি বিচাৰি পোৱা মতে একচুৱেলি 594 টাইমছ উল্লেখ আছে ডেলিভাৰ এই শব্দটো আৰু এই 595 টাইমটো আমি একচুৱেলি 12 মেজৰ ট্ৰান্সলেশ্যন অফ দ্য বাইবেলক গোটেইকেইটাক আমি ৰেফাৰ কৰিছোঁ কাৰণ আমি বাইবেল যেতিয়া ইউজ কৰোঁ বিশেষকৈ ইংলিছ ভাৰ্জন যেতিয়া আমি ইউজ কৰোঁ তো 12টা তাৰ ট্ৰান্সলেশ্যন আছে যাক আমি ভেলিড হিচাপে গোটেই লাইক ৱৰ্ল্ডে তাক একচেপ্ট কৰে তো তেনেকুৱা ট্ৰান্সলেশ্যনবিলাক যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে তাত 594 টাইমছ এইটো উল্লেখ আছে দেন আমি যদি ডেলিভাৰেঞ্চ শব্দটো চাওঁ বুলি কৈছে 179 টাইমছ উল্লেখ আছে একচুৱেলি এণ্টায়াৰ বাইবেলত 12 মেজৰ ট্ৰান্সলেশ্যন ইনক্লুড কৰি পেলাই একচুৱেলি আৰু কিয় মই বাৰটো উল্লেখ কৰিছোঁ যদি আপুনি প্ৰশ্ন কৰে কাৰণ আপুনি যিহুদী মানুহবিলাকৰ এটা নিয়ম আছে একচুৱেলি আৰু যীশু একচুৱেলি জিউছ বংশধৰৰ পৰা আহিছে তেওঁৰ শিষ্যবিলাক জিউছ হয় একচুৱেলি তেওঁলোকৰ কাৰণে যেতিয়া তেওঁলোকে এবাৰ কথাটো কয় ইটছ ভেৰি ইম্পৰ্টেণ্ট তেতিয়াই তেওঁলোকে কৰে কামটো একচুৱেলি কিন্তু কেনেবাকৈ যদি দুবাৰ কৈ দিয়ে দেট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কেনেবাকৈ যদি 3বাৰ হৈ গ'ল সিহঁতে মৰিলে আৰু এইটো কাম সিহঁতে জীৱনত নকৰাকৈ নাথাকে একচুৱেলি 3বাৰ বৰ ডেঞ্জাৰাছ নাম্বাৰ হয় তেওঁলোকৰ কাৰণে তাৰ ওপৰত আৰু তেওঁলোকে তো আপুনি ভাবি চাওক 594 টাইমছ বাইবেলে উল্লেখ কৰিছে
তেতিয়াহ'লে এইটো ছাবজেক্ট একচুৱেলি এটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট হয়, ভেৰি ভাষ্ট টপিক হয়, আৰু যাৰ অজ্ঞানতাই বুলি কৈছে আজি বডি অফ খ্ৰাইষ্টক ইনক্লুডিং মেন অফ গড বান্ধোনত ৰাখি থৈছে একচুৱেলি। প্ৰাইজ দ্য লৰ্ড। ঈশ্বৰে ডেলিভাৰেঞ্চৰ সময় আনিছে একচুৱেলি। হালেলুয়া। আপুনি ভাবে নেকি বহুত সময়ত আমি যদি ৰিয়েলি এইটো টপিক যেতিয়া ঈশ্বৰে মোৰ লগত ডিল কৰি আছে, বহুত বিলিভাৰ্ছ ডিমনিক ইনফ্লুৱেঞ্চত আছে, পাষ্টৰ্ছ লিডাৰ্ছবিলাক, ময়ো হৈ যাব পাৰোঁ। আপুনি ৰিজাল্ট চাই পেলাই জানিব লাগিব একচুৱেলি। অ'কে, মই কৈ আছোঁ কাৰণে মই নহ'ব পাৰে এনেকুৱা কোনো কথা নাই। ডেমনাইজড হ'ব পাৰে। আপুনি জানে খ্ৰীষ্টিয়ান ডেমন পজেষ্ট হ'ব নোৱাৰে, কিন্তু ডেমনাইজ হ'ব পাৰে একচুৱেলি। আপুনি তাৰ ইনফ্লুৱেঞ্চত আহিব পাৰে, তাৰ কণ্ট্ৰলত থাকিব পাৰে, আৰু চৈতানে আপোনাৰ চাৰ্চ চলাব পাৰে একচুৱেলি। ৰিয়েলি চৈতানে পাৰে চলাবৰ কাৰণে। এই পজেষ্ট মানে কমপ্লিট কণ্ট্ৰল একচুৱেলি। যেনেকৈ পানীৰ ভিতৰত থাকিলে আপুনি পূৰা ডুবি থাকে, আপোনাৰ কণ্ট্ৰলত নাথাকে। তো আত্মাৰ কণ্ট্ৰলত থকা মানুহবিলাক কেতিয়াবা নিজৰ বডি কাটি লৈ যায়, হয়নে, নিবিষায় তেওঁলোকক, সেইবিলাক পজেষ্ট হয় একচুৱেলি। কিন্তু চেতানে একচুৱেলি খ্ৰীষ্টিয়ানক পজেষ্ট কৰিব নোৱাৰে, কিন্তু দুইটা কাম কৰিব পাৰে। সি প্ৰভাৱিত কৰিব পাৰে, আৰু তেওঁ একচুৱেলি তেওঁলোকক ডিমনাইজ কৰি পেলাই তেওঁৰ যিটো এজেণ্ডা আছে তেওঁ ধুনীয়াকৈ চলাই থাকিব পাৰে। আৰু বাই দ্য অথৰিটি অফ গডছ ৱৰ্ড, ঈশ্বৰৰ বাক্যৰ অথৰিটিতহে মই এইটো কথা ক'ব পাৰিছোঁ। যেতিয়া আমি ভালকৈ এনালাইচিছ কৰিম মেনি এক্টিভিটিজ অফ দ্য চাৰ্চ ৱৰ্ল্ড একচুৱেলি, আজি চাৰ্চ ৱৰ্ল্ডৰ বহুত কাৰ্য একচুৱেলি ডেমনিক হয় একচুৱেলি। আৰু এইটো মই কাৰোবাক কণ্ডেম কৰিবলৈ কোৱা নাই, লাইক ৰেচপেক্টফুলি কৈছোঁ। আৰু এইটো আমাৰ আজি ট্ৰেজেডি হয় একচুৱেলি চাৰ্চবিলাকৰ। তেওঁলোকে ভাবি আছে আমাক পবিত্ৰ আত্মাই চলাই আছে, কিন্তু ন' ইটছ এ ডেমন একচুৱেলি। ডিমনছবিলাকে চলাই আছে। বাইবেলে কৈছে য'ত অশান্তি, য'ত ডিছইউনিটি, হাই কাজিয়া থাকে, তাতেই শয়তানৰ আত্মা থাকে। এনিৱে, আমাৰ টপিকত আহি যাম আমি। চ' ডেলিভাৰেঞ্চ বুলি কৈছোঁ আমি। জেনেৰেলি এই যি ডেলিভাৰেঞ্চ যিটো শব্দ হয়, ইয়াৰ অৰ্থ হৈছে ৰেস্কিউ বুলি কৈছে, উদ্ধাৰ, এণ্ড ফ্ৰীডম ফ্ৰম বণ্ডেজ বুলি কৈছে, বান্ধোনৰ পৰা স্বাধীনতা। সকলো কম, বান্ধোনৰ পৰা স্বাধীনতা, যিকোনো বান্ধোন তাৰ পৰা স্বাধীনতা, জেনেৰেল মিনিং হয়। কিন্তু যদি আমি ডেফিনেশ্যন বিচাৰোঁ, এটা একুৰেট ডেফিনেশ্যন কি হয় এইটো একচুৱেলি আমি যদি বাইবেলৰ পৰা ডিফাইন কৰিব বিচাৰোঁ, তেতিয়াহ'লে ইংৰাজীত মই এনেকৈ পঢ়ি দিবলৈ ইচ্ছা কৰিম। ডেলিভাৰেঞ্চ ইজ দ্য স্ক্ৰিপচাৰেল ষ্ট্ৰেটেজি ফৰ এক্সপিৰিয়েঞ্চিয়েলি এষ্টাব্লিছিং দ্য ভিক্টৰী এণ্ড অথৰিটি অফ জিজাছ খ্ৰাইষ্ট অভাৰ Satan এণ্ড ডেমনিক ফৰ্চেছ। I will take it again actually. Deliverance is the scriptural strategy for experientially establishing the victory and authority of Jesus Christ over Satan and demonic forces as it is related to the life and destiny of the believer. Okay, this video will be uploaded. Apuni jetia sabo apuni to definition ako likhi lobo paribo. Kintu amar general concept to hoise je উদ্ধাৰ হৈছে শাস্ত্ৰ প্ৰণোদিত ব্যৱস্থা, যাৰ দ্বাৰা যীশুখ্ৰীষ্টৰ বিজয় আৰু অধিকাৰ বিশ্বাসীসকলৰ জীৱনত অভিজ্ঞতাপূৰ্ণভাৱে প্ৰতিষ্ঠা কৰা। আকৌ এবাৰ ক'ম, উদ্ধাৰ হৈছে শাস্ত্ৰ প্ৰণোদিত ব্যৱস্থা, যাৰ দ্বাৰা যীশুখ্ৰীষ্টৰ বিজয় আৰু অধিকাৰ বিশ্বাসীসকলৰ জীৱনত অভিজ্ঞতাপূৰ্ণভাৱে প্ৰতিষ্ঠা কৰা। দিছ ইজ দ্য ডেফিনেশ্যন অফ ডেলিভাৰেঞ্চ। আমেন। অৰ্থাৎ আমি বুজিবলৈ ট্ৰাই কৰিম যে উদ্ধাৰ মানে যীশুখ্ৰীষ্টই যি কাম কৰিলে ক্ৰুচত, একচুৱেলি তেওঁ খেলটো জিকি দিলে একচুৱেলি, আৰু খেলটো জিকাৰ পিছত যিটো পাৰ্টি আমি পাব লাগে একচুৱেলি, সেই পাৰ্টিটো আমাৰ জীৱনত অভিজ্ঞতাপূৰ্ণভাৱে আমি প্ৰতিষ্ঠা কৰিছোঁ একচুৱেলি। যেনেকৈ আমি খেল জিকাৰ পিছত আমি যেনেকৈ পাৰ্টি খাব যাওঁ আৰু জানো একচুৱেলি তাত ভাল ভাল আইটেমছবিলাক ওলাব একচুৱেলি, আৰু যদি আপুনি ৰিয়েলি খাবলৈ নাপায়, খালি শুনিছেহে জিকিছোঁ বুলি, হয়নে, তো আপুনি এক্সপিৰিয়েঞ্চ কৰা নাই জিকিলে কেনেকুৱা লাগে। সেইকাৰণে নেক্সট টাইম ফাইনেল খেল ক'লেও আপুনি নাযাব একচুৱেলি। কিন্তু যিজনে লাষ্ট টাইম খাই পাইছিলে তেওঁ বহুত ফূৰ্তিত যাব, যেনে তেনে নিজিকিলে মানে তাৰ বৰ খং উঠিব, হয়নে। খং উঠাটো তেওঁলোকে নিজিকা সেইটো কাৰণ নহয়, তেওঁ যে খাব নাপাব এতিয়া। Praise God. তো আমি যেতিয়া ঈশ্বৰক এক্সপিৰিয়েঞ্চ নকৰোঁ তেতিয়া আমি শুকান নিচিনা এনেকৈ থাকোঁ। সেইকাৰণে আমাক গীৰ্জা চিৰ্জা ভাল নালাগে একচুৱেলি, খঙে উঠে কেতিয়াবা, কি খালি ঈশ্বৰ কৰি থাকে, সি বুজি পোৱা নাই একচুৱেলি। কিন্তু যিজনে খাই পাইছে, হয়নে, সি কৰিব আৰাধনা ঈশ্বৰক, এই প্ৰভু, হয়নে, দেৰ ইজ ভিক্টৰী ইন ৱৰ্শ্বিপ একচুৱেলি। আমেন। অ'কে,
ডেলিভাৰেন্স আৰু যেতিয়া আমি স্পিৰিচুৱেল ৱেৰফেয়াৰৰ কথা পাতোঁ একচুৱেলি স্পিৰিচুৱেল ৱেৰফেয়াৰ আমি এতিয়ালৈকে অনা নাই এইটো টপিকো আমাৰ মাজত আহিব যেতিয়া আমি এই ডেলিভাৰেন্স বা স্পিৰিচুৱেল ৱেৰফেয়াৰ এই শব্দ দুটা যেতিয়া আমি শুনি যাওঁ ইটছ অল এবাউট বুলি কৈছে ফৰ বিলিভাৰ্ছ ইজ এষ্টাব্লিছিং এণ্ড মেনিফেষ্টিং ভিক্টৰী ৰাদাৰ দেন ফাইটিং ফৰ ইট বুলি কোৱা হৈছে অ'কে আমি যেতিয়া আত্মিক যুদ্ধ বা উদ্ধাৰৰ কথা ভাবোঁ তেতিয়া বুলি কৈছে যীশুখ্ৰীষ্টৰ সেই বিজয় বুলি কৈছে আমাৰ জীৱনত আমি কি কৰিছোঁ ষ্টাব্লিছ কৰিছোঁ আৰু তাক প্ৰকাশিত কৰিছোঁ একচুৱেলি আমি ঈশ্বৰে আশীৰ্বাদ কৰে এই কথাটোতে থকা নাই একচুৱেলি জীৱনৰ পৰা প্ৰমাণ কৰিছোঁ একচুৱেলি আৰু আমি কৈছোঁ যে দিছ ইজ হোৱাট গড হেজ ব্লেছ মি একচুৱেলি এইটো ঈশ্বৰে দিছে মোক আমি আনডাউটলি ক'ব পাৰোঁ দিছ ইজ গড যেতিয়া এক্সিডেণ্টৰ পৰা আপুনি মিৰাকুলাছলি বাচিব আপুনি টেষ্টিফাই কৰিব পাৰিব দিছ ইজ গড একচুৱেলি আমেন এইটো কথা কৈ আছে একচুৱেলি যে এইটো প্ৰকৃততে আমি এষ্টাব্লিছে কৰিব লাগে আমি অলৰেডি জিকিছোঁ ইয়াত কৈছে ৰাদাৰ দেন ফাইটিং ফৰ ইট বুলি কৈছে এইটো শয়তানৰ লগত ফাইট কৰাটো নহয় বুলি কৈছে ডেলিভাৰেন্স পাবৰ কাৰণে আপুনি শয়তানৰ লগত ফাইট কৰা বহুতৰ এইটো আইডিয়া আছে স্পিৰিচুৱেল যুদ্ধ বুলি কৈ দিলেই ডেলিভাৰেন্স শুনিলে তেওঁলোকে আহি যায় লাইনত একচুৱেলি যুদ্ধ কৰিব লাগিব এতিয়া হয়নে না বুলি কৈছে খেলখন অলৰেডি জিকিলোঁ আমি আৰু যদি আপুনি কয় আকৌ এবাৰ খেলিম নেকি তো হাৰা টিমটোতো ভালেই পাব হয়নে ব'লা খেলোঁ হয়নে কিন্তু আপুনিহে গম পোৱা নাই জিকিলে খেলটো হয়নে যদি আমাৰ এতিয়া আৰ্জেণ্টিনা একচুৱেলি ৱৰ্ল্ড কাপ জিকাৰ পিছত যদি আকৌ এবাৰ ক'লেহেঁতেন আৰু একবাৰ ট্ৰাই কৰিম নেকি তেওঁলোকে বৰ ভাল পালেহেঁতেন অপজিট টিমটো হয়নে এইবাৰ যেনে তেনে চান্স আছে তো এইটো আমাৰ অজ্ঞানতা হয় একচুৱেলি যেতিয়া আমি শয়তানৰ লগত ফাইট কৰি থাকোঁ ইট ইজ ইগনৰেঞ্চ একচুৱেলি হালেলুয়া So the idea of deliverance is not fighting বুলি কৈছে যে ডেলিভাৰেন্সৰ যিটো আইডিয়া হয় ইজ নট অল এবাউট ফাইটিং বাট এংগেজিং দ্য চিষ্টেম বুলি কৈছে আমি এটা চিষ্টেম এংগেজ কৰিম টু এষ্টাব্লিছ দ্য ভিক্টৰী একচুৱেলি যেনেকৈ আমি কৈছোঁ যে কাশ্মীৰ ইণ্ডিয়াৰ হয় একচুৱেলি আৰু আমাৰ চৰকাৰে কি কৰিছে আমাৰ সেনা বাহিনী দি পেলাই তাত একচুৱেলি আমি ডিফেন্স কৰিবৰ কাৰণে ৰাখিছোঁ আমি বৰ্ডাৰ বনাইছোঁ আমাৰ স্পেচিয়েল ফ'ৰ্চ তাত আছে ইয়াৰ অৰ্থ এইটো নহয় যে আমি পাকিস্তানৰ পৰা এইটো কাঢ়ি ল'ম একচুৱেলি ইট ইজ অলৰেডি আৱাৰ্ছ কিন্তু শয়তানেহে লাইক এটা শয়তানিক কামেই হয় হয়নে তো তেওঁলোকে আমাৰ পৰা ল'বলৈ বিচাৰি থাকে অল দ্য টাইম আমাক এটেক কৰি থাকে হয়নে তো আমাৰ চৰকাৰে কি কৰিছে যোৱা বুলি কৈছে ডিফেন্স কৰিবা তোমালোকে তাত থাকিবা আৰু বাইবেলেও সেইটো কৈছে যে তোমালোকে আটাই অস্ত্ৰ শস্ত্ৰ পিন্ধি থিয় হৈ থাকিবা লিখা আছে ফাইট কৰিবা বুলি কোৱা নাই ষ্টেণ্ড বুলি লিখিছে বাইবেলে আপুনি যেতিয়া পঢ়িব একচুৱেলি ইফিচিয়াছ 6 সেইকাৰণে আমি বাইবেল অলপ ভালকৈ পঢ়িব লাগে তো বহুত খ্ৰীষ্টানে এতিয়াও নিজে পঢ়া নাই কাৰণে ভাবে যে ফাইট কৰা যোৱা বুলি কৈছে ন কৈছে তুমি আটাই অস্ত্ৰ শস্ত্ৰ পিন্ধি মন্দ দিনত যাতে থিৰে থিয় হ'ব পাৰা তাৰ কাৰণে পিন্ধি লোৱা বুলি কৈছে থিয় হ'বলৈহে দিছে ঈশ্বৰে আমেন চুৰবিলাকেহে লুকাই থাকে একচুৱেলি আপুনি আৰ্মিবিলাকক দেখিছে নেকি লুকাই লুকাই যোৱা ন বুলি কৈছে সেইটো একদম আৰামছে যায় কাৰণ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ পেলাই গৈ আছে তো এইটো কৈছে তোমালোকে একচুৱেলি কিংডম অফ গডৰ আৰ্মি হয় একচুৱেলি অস্ত্ৰ শস্ত্ৰ লৈ পেলাই গৈ থাকা যিবিলাক ডকাইত হয় তেওঁলোকে পলাব একচুৱেলি আমেন হালেলুয়া আমি যেতিয়া 2 Corinthians 2:14 যেতিয়া আমি পঢ়িম তাত কৈছে নাও থেংকছ বি আনটু গড হুইচ এলৱেজ কজেড আছ টু ট্ৰিয়াম্ফেড ইন ক্ৰাইষ্ট এণ্ড মেক মেনিফেষ্ট দ্য ছেভিয়াৰ অফ হিজ নলেজ বাই আছ ইন এভৰি প্লেচ কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ পৌলে কৈছে তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে অসমীয়া ট্ৰান্সলেশ্যনটো অলপ পানীয়া বনাই দিয়ে আমাক হয়নে আমি সকলো কম আমি ইমান পানীয়া নহয় প্ৰাইজ দ্য লৰ্ড তাত ইংৰাজী ট্ৰান্সলেশ্যনে আমাক কৈছে যে ঈশ্বৰে আমাক সদায় বিজয় দিয়ে বুলি কৈছে সদায় বিজয় দি থাকে আৰু তেওঁ কৈছে ট্ৰিয়াম্ফেড ইন ক্ৰাইষ্ট এণ্ড মেক ইট মেনিফেষ্ট বুলি কৈছে যীশু খ্ৰীষ্টৰ জৰিয়তে সদায় আমাৰ বিজয় বুলি কৈছে তেওঁ এষ্টাব্লিছ কৰে বুলি কৈছে আৰু তেওঁই আমাক নিজে বিজয় দিয়ে বুলি কৈছে হালেলুয়া 1 Corinthians 5 যেতিয়া 57 পঢ়িম আমি তাত লিখিছে But thanks be to God which giveth us the victory through our Lord Jesus Christ বুলি কৈছে আমি ঈশ্বৰ পিতৃ ঈশ্বৰক ধন্যবাদ কৰোঁ কাৰণ তেওঁ সদায় যীশু খ্ৰীষ্টৰ জৰিয়তে আমাক জিকিবলৈ সহায় কৰে বুলি কৈছে আমেন এইটো পিতৃ ঈশ্বৰ হয় যি আপোনাক জিকাটো বিচাৰে আৰু অকল জিকা বিচাৰে নহয় আপোনাক সহায় কৰিবও বিচাৰে কিন্তু তেওঁৰ ষ্টাইলত সহায় কৰিব বিচাৰে মই যদি কোনোবা মানুহক সহায় কৰি পেলাই এটা ঘৰ বনাই দিব বিচাৰিছোঁ আৰু তাক মই ক'লোঁ যে তুমি জাষ্ট মোক মাটিটো দেখুৱাই দিয়া ঘৰটো বনাই দিম সি বহুত এক্সাইটেড হ'ল আৰু নিজে ডায়েগ্ৰাম বনাই হয়নে চব তো মোৰ ভাল নালাগিব একচুৱেলি তো তেওঁৰ ষ্টাইলত মই ক'ম যে তাক লাইক মই এনেকুৱা ষ্টাইল মোৰ ষ্টাইলত মই বনাম কাৰণ মই দি আছোঁ তোমাক
গতিকে তোমাৰ ষ্টাইল কৰিলে নহ'ব বহুত বিলিভাৰ্ছ ঈশ্বৰৰ আশীৰ্বাদবোৰ নিজৰ ষ্টাইলত বিচাৰে আৰু ঈশ্বৰে কৈছে নহ'ব মোৰ ষ্টাইলত আমেন মই যেনেকৈ কৈছোঁ এনেকৈহে হ'ব বুলি কৈছে মোৰ কোৱা মতেহে হ'ব বুলি কৈছে তোমালোকে যদি যত্নেৰে মোক বিচাৰা তেতিয়াহে পাবা বুলি কৈছে আৰু আপুনি ওপৰে ওপৰে বিচাৰিছে তো আপুনি পাব বিচাৰিছে নাপায় হয়নে সেইটো ষ্টাইল নহয় একচুৱেলি ঈশ্বৰক পোৱা ষ্টাইলটো হৈছে আপুনি যত্নেৰে বিচাৰিব লাগিব তেওঁক যত্নেৰে তেওঁক জানিবলৈ বিচাৰিব লাগিব কিমান যত্ন কৰিছোঁ আমি ঈশ্বৰৰ বিষয়ে জানিবৰ কাৰণে এইটোহে আপোনাৰ জীৱনত তেওঁৰ জ্ঞান লৈ পেলাই আহিব একচুৱেলি আমেন আমি যেতিয়া ডেলিভাৰেন্সৰ কনচাৰ্ণৰ ক্ষেত্ৰত আহোঁ আমি এগেইন এষ্টাব্লিছ কৰিছোঁ যে ইট ইজ নট দ্য ফাইটিং সকলো কম ইটছ নট দ্য ফাইটিং establish the victory by engaging the system actually আমি সিস্টেমটো এংগেজ কৰিছোঁ একচুৱেলি আমি কি কৰিছোঁ একচুৱেলি যেনেকৈ আমি এটা মাটি কিনিলোঁ মাটি কিনাৰ পিছত আমাৰ ডকুমেণ্টছ আছে আৰু কোনোবা মানুহ ক্লেইম কৰিছে যে এইটো মোৰ হয় একচুৱেলি আৰু তেওঁ কেছ দি দিলে তো আপুনি কনফিডেন্ট আছে কাৰণ মাটিৰ পাটা আপোনাৰ নামত আছে যেতিয়া যিদিনাখন কোৰ্ট যাব লাগে সেইদিনাখন আপুনি জাষ্ট ডকুমেণ্টছ লৈ পেলাই যাব আৰু বেছি কথা ক'ব নালাগে আপুনি দেখুৱালে হ'ল লিখা আছে এইটো মোৰ হয় সেতানে যেতিয়া আপোনাক আৰু মোক দৰিদ্ৰ ৰাখিব বিচাৰে ইয়াৰ পৰা দেখুৱাব লাগিব ডকুমেণ্টছৰ পৰা লিখা আছে আমেন আৰু সেই ডকুমেণ্টছটো আপুনি একচুৱেলি নিজে বুজি পাব লাগিব যে কি কোৱা হৈছে কি অধিকাৰ আছে মোৰ কাৰণে যেতিয়া সেতানে আপোনাক সদায় ফেইল কৰাই ৰাখিব বিচাৰিব তেতিয়া আপুনি ক'ব লাগিব হে হে ৰবা লিখা আছে যীশুখ্ৰীষ্টত তেওঁ মোক সদায় বিজয় সাব্যস্ত কৰাই একচুৱেলি মই কেনেকৈ হাৰিব পাৰোঁ একচুৱেলি আমেন যেতিয়া আপুনি প্ৰাৰ্থনা কৰে আপুনি তেনেকৈ প্ৰাৰ্থনা কৰিব যে এইটো লিখা আছে একচুৱেলি আৰু সেতানক ভয় কৰাৰ কোনো কাৰণ নাই ডকুমেণ্টছ দেখালে তেওঁ যাব লাগিব লাগিলে সেইটো যিমান ডাঙৰ পাৰ্টি নহওকনে যেতিয়া কোৰ্টে ডকুমেণ্টছ দেখাব তেওঁলোকে ক'ব যে কোৰ্ট এভিডেন্স মে চলতা হে বুলি কয় বাতো মে নেহি বুলি কৈছে সেতান আপোনাক এলিগেশ্যন লগাব পাৰে একচুৱেলি যে তই দুখীয়াই থাকিবি তই জীৱনত নকৰ হয়নে কিন্তু যেতিয়া আপুনি বাইবেলৰ পৰা ওলাই পেলাই দেখাব এইটো লিখা আছে কোনোবাই যদি খ্ৰীষ্টত আছে তেতিয়াহ'লে নতুন সৃষ্টি হয় মোকতো এনেকৈ লাগিছে মই নতুন সৃষ্টি হয় গতিকে ইয়াত থকা সুবিধাবিলাক মোৰ হয় একচুৱেলি আমেন এইটো ডকুমেণ্টছ লৈ ঘূৰি ফুৰিব লাগিব বহুতৰ ডকুমেণ্টছে নাথাকে কাগজ নাই আপুনি যদি এবাৰ ভাবে মাটিৰ এইটো কাগজ বনাবৰ কাৰণে আপুনি পইচা পাতি দি পেলাই গৈ থাকে গোলাঘাট বাৰে হয়নে আপোনাৰ যিটো আত্মিক ইনহেৰিটেন্স আছে এইটো ডকুমেণ্টছ আমি নাজানো ক'ত থাকে সি একচুৱেলি আৰু এইটো আমাৰ জীৱনৰ অলপ মিষ্টেক হৈ যায় সকলো কম ধেত্তেৰি ডাঙৰ মিষ্টেক হালেলুয়া যেতিয়া আমি ছাবজেক্টটো মেটাৰটো ডিল কৰি আছোঁ তো আমি যেতিয়া চাম যে এই ডেলিভাৰেন্স যদি টপিকটো আমি বুজিব বিচাৰিছোঁ ইয়াৰ কোৰ্চ কণ্টেণ্টটো আমি জানিব লাগিব একচুৱেলি কি আমি গম পালে মানে টোটেল এই ডেলিভাৰেন্স কনচেপ্টটো আপুনি বুজি পাব তো ইয়াত 10টা কনচেপ্ট আছে একচুৱেলি 10 কনচেপ্ট আজি শেষ কৰিম বুলি আমি নাভাবিম এইটো আমাৰ চিৰিজত যাব আমি যিমান পাৰোঁ আজি কৰিম একচুৱেলি অলমষ্ট 50 পেজেছ মান একচুৱেলি নোটছ আছে তাৰ অ'কে হালেলুয়া বাই গডছ গ্ৰেচ তাত মই সেইখিনি বস্তু উলিয়াইছোঁ আৰু এটা বেছিক ফাউণ্ডেশ্যন মই এতিয়া বুজি পাই গ'লোঁ একচুৱেলি মই আগতো ডেলিভাৰেন্সৰ টিচিং কৰিছোঁ কিন্তু মই ইমান ডেপ্থ বুজি পোৱা নাছিলোঁ বাট এতিয়া মই জানো একচুৱেলি যে ডেলিভাৰেন্স কি হয় একচুৱেলি এটা বেছিক আইডিয়া মই আপোনাক দি দিম আপুনি নিজেই কৰিব পাৰিব হালেলুয়া তো প্ৰথম কোৰ্চ কণ্টেণ্টটো হৈছে যে biblical basis for the study of Satan and demons actually যে Satan আৰু demons বিলাকক ষ্টাডি কৰাৰ এটা biblical basis আছে মানে ই ডক্ট্ৰিন হয় নেকি actually আমি এক ষ্টাডি কৰিব লাগে নেকি biblically সেকেন্ডটো হৈছে origin of Satan and demons actually যে Satan আৰু ই demonic দুষ্ট আত্মাবিলাক ক'ৰ পৰা উৎপত্তি হ'ল তাৰ বিষয়ে আমি এটা solid knowledge আনিব লাগিব actually number 3 realities of evil in scripture and in this world actually যে দুষ্ট আত্মাবিলাকৰ তাৎপৰ্য বুলি কোৱা হৈছে ঈশ্বৰৰ বাইকত আৰু আজিৰ বৰ্তমানৰ পৃথিৱীত একচুৱেলি ইয়াৰ তাৎপৰ্য কি আছে তাক আমি চাব লাগিব এতিয়া ক্লাছ নিচিনা লাগিছে হয়নে প্রাইজ গড তো আপুনি যদি কলেজৰ তাৎপৰ্য ব্যাখ্যা কৰিব পাৰে ইয়াত যদি সিৰিয়াছ নহয় ইয়াৰ তাৎপৰ্য নুবুজিব আপুনি আমাৰ স্কুল কলেজততো আমি বহুত তাৎপৰ্য লিখি থাকোঁ হয়নে ইয়াতো উলিয়াব লাগিব তো আমাৰ খ্ৰীষ্টানৰ এটা আইডিয়া থাকে সানডে আহি গ'লে হ'ল অলপ প্ৰাৰ্থনা লৈ গুচি যাবা শয়তানৰ ওপৰত জিকি যাম নো এনেকুৱা নহয় বুলি কৈছে ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড একচুৱেলি আপুনি বুজিব লাগিব দ্য ষ্ট্ৰাকচাৰ এণ্ড অপাৰেশ্যন ছিষ্টেম অফ দ্য Satan এণ্ড ডেমন 4 নম্বৰটো হৈছে যে সৈতানিক যিটো কিংডম আছে তাৰ সাংগঠনিক ব্যৱস্থা আপুনি বুজি পাব লাগিব কেনেকৈ হেতে গঠন হৈছে আৰু তেওঁলোকে কেনেকৈ অপাৰেশ্যন হয় একচুৱেলি আৰু যদি অপাৰেশ্যন ছিষ্টেমটো নাজানে তেতিয়াহ'লে সেইটো ডিফেন্স ছিষ্টেমে তেওঁলোকক ৰাখিব নোৱাৰিব একচুৱেলি আমেন
যেতিয়া আমি টেৰৰিষ্টবিলাকৰ একচুৱেলি তেওঁলোকে ধ্বংস কৰিবলৈ একচুৱেলি প্লেন কৰে এটা স্পেচিয়েল ইউনিটবিলাকে তেওঁলোকে প্ৰথমে তেওঁলোকৰ ষ্ট্ৰাকচাৰটো ষ্টাডি কৰে একচুৱেলি অপাৰেশ্যন ছিষ্টেমটো ষ্টাডি কৰে তাৰপিছতহে তাক আপুনি ধ্বংস কৰিব পাৰিব চেতান কেনেকৈ অপাৰেট হয় আপুনি যদি নাজানে একচুৱেলি আপোনাৰ জীৱনত তাৰ কাম আপুনি কেতিয়াও ৰখাব নোৱাৰে একচুৱেলি তো তাকে আমি আজি চাবলৈ ট্ৰাই কৰিম কেনেকৈ সি অপাৰেট হয় একচুৱেলি তাৰ 5 নম্বৰ কনচেপ্টটো হৈছে যে বিব্লিকেল কনচেপ্ট অফ ডেলিভাৰেঞ্চ একচুৱেলি যেটো মই অলৰেডি এক্সপ্লেইন কৰিছোঁ যে বিব্লিকেল কনচেপ্ট কি হয় একচুৱেলি ডেলিভাৰেঞ্চ মানে কি প্ৰকৃততে ই কি বুজায় ফাইট কৰা বুজায় তো আজি আমি বুজি পাই গ'লোঁ একচুৱেলি তো ফাইট কৰা নুবুজায় আমি জিকা কথাটো এষ্টাব্লিছ কৰাহে বুজায় একচুৱেলি এমেন পাৰ্টি খাব গ'লেই হ'ল একচুৱেলি খালি জানিব লাগিব লোকেশ্যনটো ক'ত আছে হয়নে এমেন হোটেলৰ নাম ক'লে আপুনি গম পাই যাব এইটো হোটেল যাব লাগিব এইটোৱে কৰিব লাগে একচুৱেলি এমেন নম্বৰ 6 নম্বৰ আমাৰ পইণ্টটো হৈছে গেটৱেজ অফ Satan ইন পিপলছ লাইফ একচুৱেলি ইনক্লুডিং বিলিভাৰ্ছ গেটৱেজ মানে প্ৰৱেশদ্বাৰ কোনটো ৰাস্তা আছে একচুৱেলি কোনবিলাক ৰাস্তাৰে শয়তানে মানুহৰ জীৱনত সোমাই যায় আৰু বিলিভাৰ্ছবিলাককো তেওঁ এটেক কৰে একচুৱেলি কোনবিলাক ৰাস্তা সকলো কম মজা আয়েগা প্ৰাইজ দ্য লৰ্ড শয়তানৰ গেম শেষ হোৱা নিচিনা ভাবিছে হিও একচুৱেলি ৰিয়েলি চাৰ্চ মই বুজি পাই গ'লোঁ যে আমি যদি এইটো কনচেপ্ট ভালকৈ বুজি যাওঁ চেতানৰ গেম আপুনি শেষ কৰি দিব পাৰিব একচুৱেলি আপোনাৰ লাইফত সদায় দিনৰ কাৰণে বিদায় দিম আমি তাক একচুৱেলি আমেন প্ৰাইজ দ্য লৰ্ড দেন নম্বৰ 7 যেতিয়া আমি চাম দ্য নেচাৰ এণ্ড দ্য প্ৰপাৰ কনচেপ্ট অফ ফ্লেছ একচুৱেলি মাংসিক যিটো কনচেপ্ট আছে শাৰীৰিক যিটো কথা বাইবেলে বাৰ বাৰ কয় মাংসিক তাৰ প্ৰপাৰ কনচেপ্টটো কি প্ৰকৃততে একচুৱেলি কাৰণ এইটো এটা এক্সেছ পইণ্ট হয় শয়তানৰ একচুৱেলি আৰু মাংসৰ কনচেপ্টটো যদি আমি বুজি নাপাওঁ কাৰণ মাংসৰ কনচেপ্টটো যীশুক নজনা মানুহৰ কাৰণে বেলেগ আৰু যীশুক জানা মানুহৰ কাৰণে বেলেগ একচুৱেলি হালেলুয়া তো আমি বহুত সময়ত খ্ৰীষ্টিয়ান সেই আনবিলিভাৰ্ছবিলাকৰ কাৰণে যিটো কনচেপ্ট তাকে লৈ পেলাই আমি থাকোঁ একচুৱেলি কিন্তু বিলিভাৰ্ছৰ কাৰণে তাৰ অৰ্থটো বেলেগ হয় একচুৱেলি নম্বৰ 8 যেতিয়া আমি চাম এডমিনিষ্ট্ৰেটিং ছিষ্টেম অফ ডেলিভাৰেঞ্চ যে কেনেকৈ আমি ডেলিভাৰেঞ্চ এডমিনিষ্টাৰ কৰিব পাৰোঁ একচুৱেলি কোনটো প্ৰক্ৰিয়া আপুনি এডাপ্ট কৰিব নিজক ডেলিভাৰ্ড কৰিবৰ কাৰণে আৰু আনক ডেলিভাৰ কৰিবৰ কাৰণে আমি সেল্ফ ডেলিভাৰ্ড কৰিব পাৰিম নিজক একচুৱেলি যদি আমাৰ প্ৰব্লেমছ আছে আমি নিজে ডেলিভাৰ কৰি দিম কোনটো ছিষ্টেম এপ্লাই কৰিব লাগিব বা আনক যেতিয়া আমি ডেলিভাৰেঞ্চ কৰিম কোনটো প্ৰক্ৰিয়া আমি প্ৰয়োগ কৰিব লাগিব একচুৱেলি নম্বৰ 9 ৱেপনছ অফ দ্য ভিক্টৰী বুলি কৈছে যে এইটো সৈতানিক কিংডমৰ এগেইনষ্টত ঈশ্বৰে আমাক কোনবিলাক অস্ত্ৰ শস্ত্ৰ দিছে একচুৱেলি বিজয় সাব্যস্ত কৰিবৰ কাৰণে আপোনাক এপইণ্টটো কৰিছে একচুৱেলি আৰ্মিত একচুৱেলি কিন্তু যেতিয়া আপুনি যুদ্ধৰ কাৰণে যাব তো তেওঁলোকে টেংকাৰো দিব আপোনালোকক অস্ত্ৰ শস্ত্ৰ দিব তো আপুনি জানিব লাগিব কি দিয়া হৈছে আমাক একচুৱেলি তো এইটো কিংডম একচুৱেলি স্পিৰিচুৱেল কিংডম হয় আৰু সৈতান স্পিৰিট হয় গতিকে আমাক স্পিৰিচুৱেল ৱেপন ঈশ্বৰে বাইকৰ জৰিয়তে দি থৈছে একচুৱেলি তো আমি উলিয়াব লাগিব কোনবিলাক ৱেপনছ হয় ফৰ এক্সাম্পল আপোনাক মই এটা কৈ দিছোঁ শান্তি আত্মিক এটা ৱেপন হয় একচুৱেলি শান্তি আমি জীৱনত যদি শান্তি মেইনটেইন কৰি ৰাখিব পাৰোঁ শয়তানে আপোনাক বেছি একো কৰিব নোৱাৰে একচুৱেলি শয়তানে আপোনাৰ ঘৰত বা আপোনাৰ জীৱনত কাম কৰাৰ আগত আপোনাক অশান্তি কৰাই লৈ আহি একচুৱেলি এইটো তাৰ টেকনিক হয় একচুৱেলি কিবা এটা কথাত আপোনাৰ হাজবেণ্ডে আপোনাক কিবা কৈ দিব কিবা এটা হ'ব গোটেই খং উঠি যাব আৰু যেতিয়া তাত অশান্তিৰ সৃষ্টি হ'ব শয়তানে পিছফালে থিয় হৈ পেলাই তালি বজাব কাম অন লাগি থাকা তোমালোকে হয়নে না বুলি কৈছে আহি যোৱা সোনকালে আহা বুলি কৈছে হয়নে কাৰণ এতিয়া আমি অপৰচুনিটি পাইছোঁ একচুৱেলি গতিকে মই কৈছোঁ যে শান্তি আপোনাৰ ৱেপন হয় যিমান বেয়া লাগিলেও কেতিয়াবা শান্তি মেইনটেইন কৰি ৰাখিব লাগে কাৰণ যেতিয়ালৈকে শান্তি আছে আপোনাৰ ওচৰত শয়তান সোমাব নোৱাৰে একচুৱেলি প্ৰাইজ গড আমি আকৌ অলপতে অশান্তি কৰিবলৈ বিৰাট এক্সপাৰ্ট হয়নে মোক কিয় এনেকুৱা ক'ব কেলে মোক বেয়া পাইছে হয়নে আমি বিচাৰি থাকিম গোটেই ৰাতি বিচাৰিব কোনোবাই কেলে মোক এনেকুৱা কৈছিলে মইতো শাৰী ভালে পিন্ধিছিলোঁ হয়নে মোৰ শাৰী ফটা বুলি কৈছে ন আপোনাক গোটেই ৰাতি সি এটাই কাম কৰি আছে কেনেবাকৈ তাৰ শান্তিৰ পৰা ওলাম মুঠতে আৰু তেওঁ ওলালেই বুলি কৈছে এটা দুটা ডেমনছ নাহে কেতিয়াবা হাজাৰ আহে হাজাৰ দুষ্ট আত্মা যেতিয়া সোমাই যাব কেতিয়াবা আমাৰ খ্ৰীষ্টিয়ান মানুহ একচুৱেলি ঈশ্বৰৰ বাক্য একো বুজি নাপায় আপুনি কিয় জানে ডেমনিক স্পিৰিট থাকে একচুৱেলি ঈশ্বৰৰ বাক্য শুনি থাকে তেওঁলোকে পাৰ কৰি থাকে ফালেদি আহি আছে মোনা ফুটা হয়নে চব পাৰ কৈছে গীৰ্জাত গৈছিলোঁ ৰাস্তাত সি মনত পেলাব কোনটো কথা কৈছিলে বাৰু একো মনত নাই আপুনি জানে এইটো স্পিৰিটবিলাক তাত কাম কৰে কাৰণ আমি তাক সোমোৱাই ৰাখিছোঁ একচুৱেলি কেতিয়াবা বহুত ষ্টাইলত বহি থাকে বিলিভাৰ্ছবিলাক কিন্তু ডেমন চাগে তাত একচুৱেলি প্ৰেইজ দ্য লৰ্ড কোনোবা হৈছেগৈ প্ৰভু নোলালে আৰু একচুৱেলি
ডিমনছবিলাকৰ আপুনি জানে যে খ্ৰীষ্টিয়ানক ডিমন পজেছ কৰিব নোৱাৰে, আনবিলিভাৰক পজেছ কৰিব পাৰে, কিন্তু তেওঁলোকৰ অপাৰেশ্যন ছিষ্টেমটো চালে মানে পজেছ নিচিনাই দেখে একচুৱেলি। আৰু সেইকাৰণে যদি এইটো ঈশ্বৰৰ দাগবিলাক যিবিলাকে ডেলিভাৰেঞ্চ একচুৱেলি প্ৰয়োগ কৰে, মই বহুত ভাল ভাল শিক্ষকক শুনিছোঁ যে তেওঁলোকক পজেছ বুলি কয় তেওঁলোকে। আৰু তেওঁলোকে কয় যে মই ভাবিছিলোঁ খ্ৰীষ্টিয়ান পজেছ নহয়, কিন্তু মই দেখিছোঁতো পজেছ হোৱা নহয় একচুৱেলি। কথাটো হৈছে অপাৰেশ্যন ছিষ্টেমটোহে একে একচুৱেলি, কিন্তু তেওঁলোক পজেছ নহয়, তেওঁলোকে ডিমনাইজ হয় একচুৱেলি, ইনফ্লুৱেঞ্চ কণ্ট্ৰল হৈ আছে তেওঁলোকৰ জৰিয়তে। গতিকে আমাক এটা অলপ স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ লাগিব এই বস্তুবিলাক চাবৰ কাৰণে। হালেলুয়া। যেনেকৈ আমি চাওঁ যে কিছুমান বিষয়বস্তুৰ ওচৰত কিছুমান এক্সপাৰ্ট থাকে, যেনেকৈ ময়ো ইংৰাজী পঢ়াই দিব পাৰোঁ একচুৱেলি, কিন্তু মোৰ সেইটো লেভেলত একচুৱেলি এক্সপাৰ্টাইজ নাই যিজনে মেজৰ লৈ পেলাই একচুৱেলি তাৰ ওচৰত PhD কৰি পেলাই আহিছে। গতিকে তেওঁ এটা সৰু বস্তু দেখিলে গম পাই যাব কোনটোৰ পৰা অপাৰেট হৈছে একচুৱেলিটো। কিন্তু মই জাষ্ট ষ্টাডি কৰি পেলাই শিকিছোঁ কাৰণে মই জেনেৰেলটোতো পাৰিম একচুৱেলি, কিন্তু যিবিলাক স্পেচিয়েল কেছ হ'ব মই নোৱাৰিম একচুৱেলি। গতিকে এই যিটো ডেলিভাৰেঞ্চৰ কেছ হয়, ইয়াত আপুনি আৰু মই স্পেচিয়েল হ'লেহে পাৰিব একচুৱেলি, নহ'লে আপুনি আৰু মই ভুল ইণ্টাৰপ্ৰেট কৰিম, কোনোবা এজন খ্ৰীষ্টানকে কৈ দিম তই ডেমন পজেছ হয় একচুৱেলি। সি পজেছ নহয় একচুৱেলি, সি ইনফ্লুৱেঞ্চড হৈছিলে একচুৱেলি, কণ্ট্ৰলড হৈছিলে। তো আমি তাক কাষ্ট আউট কৰিলে সিও এইবিলাক পজেছ নিচিনাই কেতিয়াবা বগাব একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। এইটো ছিৰিজৰ পিছত আপুনি দেখা পাব একচুৱেলি। Amen. Hallelujah. Praise God. কিছুমানে ভাবিছে কি নাহিমে মই কিন্তু মই আপোনাক এডভান্টেজটো কৈ দিছোঁ যে যদি কেনেবাকৈ আপোনাৰ জীৱনত ডিমনছ কাম কৰি আছে, সি কেনেকৈ কাম কৰে আপুনি জানে? আপোনাৰ জীৱনত সি বহি থাকে একচুৱেলি, আৰু বহুত এৰিয়া তেওঁ টাচ কৰি ৰাখে, ফাইনেন্স টাচ কৰি থয়, হেল্থ টাচ কৰি থয়, আপোনাক ছাকচেছ হ'বলৈ নিদিয়ে। ই অক্টোপাছ নিচিনা হয় একচুৱেলি। তো আপুনি এটা এটা তাৰ ভৰি কাটিলে নহ'ব একচুৱেলি। তো বহুত সময়ত আমাৰ ঈশ্বৰৰ দাসবিলাকো এইটোৱে কৰে, এটা এটা কৰিবলৈ ট্ৰাই কৰে, কিন্তু যেতিয়া ঈশ্বৰে ডিল কৰে, ডেলিভাৰেঞ্চ যেতিয়া হয়, সি ডাইৰেক্ট ৰুটত যায় একচুৱেলি। অক্টোপাছ যেতিয়া উঠাই দিব, ছাডেনলি আপুনি বেমাৰৰ পৰাও ভাল হৈ গ'ল, ছাডেনলি আপোনাৰ ফাইনেন্সিয়েল আপুনি ডিফাৰেণ্ট ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। আৰু সেইকাৰণে যদি আপুনি কেনেবাকৈ অনুভৱ কৰে যে মোৰ লগতো আছে নেকি, আহিমেই মই এইটো অক্টোপাছ উলিয়াইহে দিব লাগিব। প্ৰেইজ গড। হালেলুয়া। এতিয়া চাগে আহিব। Amen. কাৰণ এইটো ডেলিভাৰেঞ্চ ইজ এ গ্ৰেট মিৰাকল একচুৱেলি। এইটো বহুত ডাঙৰ মিৰাকল হয়, যিটো মানে শ বছৰ আপোনাৰ পৰিয়ালত কাকো ছাকচেছ হ'ব দিয়া নাই। যিদিনাখন এইটো স্পিৰিট আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, আপোনাৰ লিনিয়েজত চবেই ছাকচেছ হ'ব একচুৱেলি। হালেলুয়া। Amen. অ'কে, তো আমি ষ্টেবলিছ কৰিবলৈ ট্ৰাই কৰিছোঁ যে প্ৰকৃততে ডেলিভাৰেঞ্চ ডক্ট্ৰিন হয় নেকি। ডক্ট্ৰিন শব্দটো ডক্ট্ৰিনা শব্দ, লেটিন ভাষাৰ ডক্ট্ৰিনা শব্দৰ পৰা আহিছে। অৰ্থটো হৈছে ইনষ্ট্ৰাকশ্যন একচুৱেলি। অ'কে, এজ আ প্ৰি ডিফাইন ইনষ্ট্ৰাকশ্যন, এটা প্ৰস্তুত কৰি ৰখা এটা কাৰিকুলাম একচুৱেলি, যিটো কাৰিকুলামে বিশ্বাসীসকলক মেচিয়ৰ কৰাত সহায় কৰে একচুৱেলি। ইটছ কল্ড ডক্ট্ৰিন। আৰু ডক্ট্ৰিনত আপুনি লাগি থাকিলেহে জীৱনত মেচিয়ৰ হ'ব মানে। আৰু ডক্ট্ৰিনটো সদায় ঈশ্বৰৰ বাক্যৰ লগত ৰিলেটেড আছে। আপুনি প্ৰাৰ্থনা বহুত ইম্পৰ্টেণ্ট হয়, ফাষ্টিং বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু সেইটোহে কৰে ঈশ্বৰৰ বাক্যত নাথাকে আপুনি মেচিয়ৰ হ'ব নোৱাৰে। ছুপাৰ নেচাৰেল লাইফ আপুনি পাব পাৰে একচুৱেলি, কিন্তু মেচিয়ৰ হ'বৰ কাৰণে আপুনি ডক্ট্ৰিনত সময় দিব লাগিব একচুৱেলি। আৰু সেইকাৰণে আৰ্লি চাৰ্চ, প্ৰথম যেতিয়া চাৰ্চ ষ্টাব্লিছ হৈছিলে পৃথিৱীত, আৰু তেওঁলোকে কৈছে কণ্টিনিউৱাছলি, সকলোৱে কম কণ্টিনিউৱাছলি, সদায় তেওঁলোকে কি কি লাগি আছিলে? সহভাগিতাত, ফেলোশ্বিপ, বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। যদি আপুনি খ্ৰীষ্টিয়ান লাইফত গ্ৰ' কৰিব বিচাৰিছে একচুৱেলি, স্পিৰিচুৱেল লাইফত আপুনি হলিষ্টিকেলি চাৰিওফালৰ পৰা ডেভেলপ কৰিব বিচাৰিছে, ফেলোশ্বিপ লাগিব একচুৱেলি। বিলিভাৰ্ছৰ লগত ফেলোশ্বিপ, চাৰ্চত অহা, প্ৰাৰ্থনা সভাত অহা, আপুনি ফেলোশ্বিপ কৰি থাকে একচুৱেলি, কাৰণ তেওঁলোকে কণ্টিনিউৱাছলি ফেলোশ্বিপ কৰি আছিলে। 2 নম্বৰটো কৈছে কণ্টিনিউৱাছলি তেওঁলোকে প্ৰাৰ্থনা কৰি আছিলে, মানে সদায় প্ৰাৰ্থনা কৰে তেওঁলোকে। তাৰপিছত তেওঁলোকে কৈছে সদায় তেওঁলোকে পিঠা ভাঙিছিলে বুলি কৈছে। লৰ্ড চাপাৰ আপুনি সদায় ল'ব পাৰে ইচ্ছা কৰিলে একচুৱেলি, কাৰণ এইটো বিব্লিকেল হয়। 4 নম্বৰটো তেওঁলোকে ডক্ট্ৰিনত লাগি আছিলে বুলি কৈছে, মানে এপষ্টলবিলাকৰ শিক্ষাত তেওঁলোকে সদায় লাগি আছিলে। আৰু তাৰপিছত বাইবেলে কৈছে গ্ৰেট মিৰাকল গড ডিড বুলি কৈছে। এই কামবিলাক তেওঁলোকে কৰি থকাৰ কাৰণে গ্ৰেট মিৰাকল এণ্ড ডে বাই ডে বুলি লিখিছে বাইবেলে, পিপুল আৰ এডেড টু দেম বুলি কৈছে। তেওঁলোকৰ লগত মানুহ যুগ হৈ থাকিলে। গতিকে চাৰ্চ গ্ৰ' হোৱাৰ এটা ক্লাছিক ৰাস্তা হৈছে যেতিয়া আপুনি আৰু মই এই কামবিলাকত দিনে ৰাতি লাগি থাকোঁ একচুৱেলি, সদায় সহভাগিতাত, প্ৰাৰ্থনাত, আমি বেকিং ব্ৰেড, ডক্ট্ৰিনত যেতিয়া আপুনি লাগি থাকিব। গতিকে আপুনি পাষ্টাৰ যদি হয় কোনোবা চাৰ্চৰ, আৰু আপুনি ভাবিছে যে মোৰ চাৰ্চ গ্ৰ' কৰিব লাগে, দিছ ইজ দ্য প্ৰচেছ একচুৱেলি। এইটো প্ৰক্ৰিয়া হয় একচুৱেলি। আমি একচুৱেলি কেতিয়াবা পাষ্টাৰসকলেও শনিবাৰলৈকে আটা পাতা নাথাকে, সি দেওবাৰেহে আহে।
আৰু সি বিচাৰে মোৰ মিনিষ্ট্ৰি ডাঙৰ হ'ব লাগে হয়নে ন এনেকুৱা নহয় ৰিড দ্য বাইবেল আমি বাইবেল পঢ়িম একচুৱেলি কণ্টিনিউৱাছলি যিজন মানুহ ঈশ্বৰৰ লগত লাগি থাকিব পাৰে তেওঁৱে গ্ৰ' কৰিব একচুৱেলি দেটছ দ্য চিক্ৰেট কোনো চিক্ৰেট বেলেগ নাই কণ্টিনিউৱাছলি এমেন তো আমি কৈছোঁ ডক্ট্ৰিন হয়নে নহয় যে এই ডেলিভাৰেঞ্চ ছাবজেক্টটো তো ডক্ট্ৰিন কোৱালিফিকেশ্যন এটা বিষয়বস্তু বা এটা ছাবজেক্ট মেটাৰ ডক্ট্ৰিন হিচাপে কোৱালিফাই কৰিবৰ কাৰণে তিনিটা টেষ্ট আছে একচুৱেলি এই তিনিটা টেষ্ট পাছ কৰিব লাগিব আজি মই স্ক্ৰিপচাৰবিলাক নিদিম যেতিয়া মই সেইটো কেতিয়াবা ডক্ট্ৰিন ডিছকাছ কৰিম তাত মই গোটেই লাইক আপোনাক স্ক্ৰিপচাৰ দি দিম প্ৰথম কণ্ডিশ্যনটো হৈছে যে এই ছাবজেক্ট মেটাৰটো পুৰণা নিয়মত বাইবেলৰ পুৰণা নিয়মত উল্লেখ থাকিব লাগিব একচুৱেলি এবাৰ নহয় বাৰ বাৰ অ'কে এটলিষ্ট 2 বাৰতকৈ বেছি 2 নম্বৰ কণ্ডিশ্যনটো হৈছে এই বিষয়টো যীশুখ্ৰীষ্টৰ যিটো পৃথিৱীত মিনিষ্ট্ৰি আছিলে তেওঁ নিজে শিক্ষা দিব লাগিব আৰু তেওঁ এইটো কণ্ডাক্ট কৰিব লাগিব একচুৱেলি তেওঁ এইটো প্ৰয়োগ কৰিছে একচুৱেলি 2 নম্বৰ কণ্ডিশ্যন 3 নম্বৰটো হৈছে আৰ্লি চাৰ্চ মানে এপষ্টলসকল বা পাচনিসকলে এইটো শিক্ষা দিব লাগিব আৰু তেনেকুৱা কাম তেওঁলোকে কৰিব লাগিব একচুৱেলি তেতিয়াহ'লে এই বিষয়টো ডক্ট্ৰিন হয় একচুৱেলি আমেন তেতিয়াহ'লে আমি দেখিছোঁ যে পুৰণা নিয়মত একচুৱেলি এবাৰ দুবাৰ নহয় শ বাৰ একচুৱেলি ডেলিভাৰেঞ্চ শব্দৰ উল্লেখ আছে আৰু মানুহ ডেলিভাৰ্ড হৈছে আৰু এটা ক্লাছিক এক্সাম্পল হৈছে ইজৰাইলসকলক ঈশ্বৰে নিজেই বুলি কৈছে ডেলিভাৰ কৰিছে একচুৱেলি ইজিপ্তৰ পৰা হালেলুয়া আৰু বহুত কাহিনী আছে যীশুখ্ৰীষ্ট নিজে শিকাইছে একচুৱেলি তেওঁ কৈছে যে মোক ঈশ্বৰে অভিষেক কৰিছে শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আৰু ডেলিভাৰেঞ্চ প্ৰিচিং কৰিবৰ কাৰণে কৈছে প্ৰিচিং কৰিবলৈ কৈছে তেওঁতো প্ৰচাৰ কৰিছে মানে ডেলিভাৰেঞ্চ অকল কণ্ডাক্ট কৰা নহয় এইটো প্ৰিচিঙো কৰিব লাগিব একচুৱেলি যীশুখ্ৰীষ্ট নিজেই বহুত বাৰ তেওঁৰ মিনিষ্ট্ৰিত একচুৱেলি আনক্লিন স্পিৰিটবিলাকক উলিয়াইছে একচুৱেলি তেওঁ ডেলিভাৰ কৰিছে মানুহবিলাকক ডেট মিনছ নম্বৰ 2 পইণ্ট প্ৰুফ হৈছে নম্বৰ 3 এপষ্টলবিলাক বুলি কৈছে আমি দেখিছোঁ এপষ্টলবিলাকে বহুত দুষ্ট আত্মা উলিয়াইছে হয়নে আৰু তেওঁলোকে সেই কামবিলাক কৰিছে পৌলো এবাৰ একচুৱেলি তেওঁলোকে এটা ঠাইত গৈছিলে আৰু এটা দুষ্ট আত্মা তেওঁলোকৰ পিছে পিছে আহি আছিলে আৰু তেওঁ কৈ আছিলে যে এওঁলোক ঈশ্বৰৰ মানুহ হয় একচুৱেলি পৰিত্ৰাণৰ বাৰ্তা লৈ আহিছে একদম একুৰেট আইডিয়া দিছে একচুৱেলি একুৰেট ইনফৰ্মেশ্যন দিছিলে কিন্তু এইটো ঈশ্বৰ নাছিলে একচুৱেলি চেতান আছিলে একচুৱেলি আৰু তেওঁ কেইবাদিনো কৰি থকাৰ কাৰণে তেওঁৰ খং উঠি পেলাই ক'লে যে সেই আত্মা তুমি ওলাই আহা বুলি কৈছে আৰু তেনেকুৱা বহুত ইনষ্টেঞ্চ আছে পাচনিবিলাকৰ জীৱনত গতিকে এই তিনিওটা টেষ্ট ডেলিভাৰেঞ্চে প্ৰুভ কৰিছে একচুৱেলি গতিকে ই এক ডক্ট্ৰিন হয় মই এইকাৰণেই কৈছোঁ কাৰণ বহুত ঈশ্বৰৰ দাসসকলে কয় একচুৱেলি এইটো ডক্ট্ৰিন নহয় বুলি হালেলুয়া প্ৰেইজ দ্য লৰ্ড এতিয়া আমি একদম শ্বৰ্টলি আমি আহিম অৰিজিন অফ চেতান কেনেকৈ অৰিজিন হ'ল একচুৱেলি আৰু এই মেছেজটো আপুনি বুজি পাবৰ কাৰণে আমাৰ এটা ভিডিঅ'ছ আছে হু ইজ চেতান একচুৱেলি সেইটো চালে হ'ব কাৰণ তাত মই এক্সপ্লেইন কৰিছোঁ অৰিজিন তেওঁ ক'ৰ পৰা হ'ল আমি জানো যে চেতান ঈশ্বৰে যেতিয়া সৃষ্টি কৰিলে চেতান হিচাপে তেওঁ সৃষ্টি কৰা নাই একচুৱেলি যাক আমি আজি চেতান বুলি কওঁ বা ডেভিল বুলি কওঁ এইটো তাৰ অৰিজিনেল নামো নহয় একচুৱেলি তাৰ এইটো জব ডেছক্ৰিপশ্যন হয় তেওঁৰ কামৰ ডেছক্ৰিপশ্যন হয় আমি আগতো কৈছোঁ টিচাৰ তাৰ নাম টিচাৰ নহয় একচুৱেলি মোহন লাল চান্দ হ'ব পাৰে হয়নে কিন্তু সি টিচাৰ হয় একচুৱেলি চ' ডেভিল একচুৱেলি তাৰ কাম কাৰণে চেতান বুলি যে আমি কওঁ তাৰ চেতানিক কামৰ কাৰণে তাক চেতান বুলি কোৱা হয় একচুৱেলি তাৰ অৰিজিনেল নাম লুচিফাৰ হয় একচুৱেলি আৰু যেতিয়া ঈশ্বৰে তাক বনাইছিলে একদম ধুনীয়া কৰূপ বুলি লিখিছে বাইবেলে হয়নে ইংৰাজীত চিৰাপ বুলি কৈছে হয়নে তেওঁ এঞ্জেলছ আছিলে বিউটিফুল মষ্ট বিউটিফুল বুলি কৈছে ইমান ধুনীয়া এঞ্জেলছ আৰু ঈশ্বৰে তাক ফুল অফ দ্য উইজডম দিছে বুলি কৈছে ফুল অফ গডছ উইজডম ধুনীয়া এঞ্জেলছ আছিলে তেওঁ পাপ কৰাৰ আগতে অ'কে গতিকে আমি জানিছোঁ যে ঈশ্বৰে নিজেই চেতান সৃষ্টি কৰিছে বুলি ক'লে অলপ শুনিবলৈ তেনেকুৱা হৈ যায় হয়নে তেওঁ পিছতহে চেতান হৈ গ'ল একচুৱেলি কিন্তু তেওঁ ঈশ্বৰৰ সৃষ্টি আছিলে আৰু ডেমনছবিলাক বুলি কৈছে ডেমনছবিলাক তাৰ পাৰ্টি সি স্বৰ্গটো একচুৱেলি পলিটিক্স কৰি দিলে একচুৱেলি কেনেকুৱা খাতাৰনাক হ'ব সি মানে স্বৰ্গটো ভুলাই দিছে সি একচুৱেলি এজন ঈশ্বৰৰ সিংহাসনত বহি থকাৰ পিছতো সি কৈছে যে তেওঁলোকক পাৰ্টি চেঞ্জ কৰাই দিলে একচুৱেলি তো সেইজন চেতনাক আপুনি কমতি নাভাবিব সি পাৰ্টি ডিভাইড কৰাত বহুত এক্সপাৰ্ট হয় একচুৱেলি সি চেতানিক কাম কৰাবলৈ আপোনাক যিকোনো জেগাত লৈ যাব পাৰে একচুৱেলি আমেন হালেলুয়া প্ৰেইজ গড অ'কে তো আমি তাত গ'লে আপুনি বুজি পাই যাব যে প্ৰকৃততে চেতান কোন হয় ক'ৰ পৰা আহিলে বাইবেলে কৈছে সি হে দীপ্তিময় প্ৰভাতীয় তৰা বুলি কৈছে তাৰ নাম হয়নে ইমান ধুনীয়া নাম দীপ্তিময় তৰা বুলি কৈছে কাৰণ তাৰ অৰ্থটোৱে হৈছে লাইট বিয়াৰাৰ একচুৱেলি দীপ্তিময় তৰা মানে লাইট বিয়াৰাৰ মানে ঈশ্বৰৰ উইজডমেৰে ফুলফিল থকা এজন ব্যক্তি
তেওঁ সব জানিছিলে একচুৱেলি ঈশ্বৰৰ যিমান ডিছকাশ্যন হৈছিলে তাৰ তেওঁ এজন চিফ অফিচাৰ আছিলে একচুৱেলি হালেলুয়া এতিয়া আমি অকণমান ষ্ট্ৰাকচাৰ চাম ষ্ট্ৰাকচাৰ কেনেকৈ গঠন হয় তেওঁলোকৰ কম্পজিশ্যন কি একচুৱেলি আমি যেনেকৈ মেডিচিন পাওঁ ধৰ কম্পজিশ্যন থাকে তো ইয়াতো তেওঁলোকৰ কম্পজিশ্যন আছে একচুৱেলি কি লাগিছে কম্পজিশ্যনত চেতানিক কিংডমটো গঠন হ'বৰ কাৰণে কাৰণ যীশুখ্ৰীষ্টই তাৰ কথা উল্লেখ কৰিছে একচুৱেলি যে চেতানৰ কিংডম আছে বুলি একচুৱেলি আমি যেতিয়া মঠি 12:26 যেতিয়া আমি পঢ়িম তাত গম পাম যে চেতানৰ কিংডমৰ কথা কৈছে নিজেই ইনফৰমেশ্যন দিছে ঈশ্বৰ যে তেওঁৰ কিংডম আছে কিংডম মানে তাত এজন ৰজা আছে তো ইয়াত লুচিফাৰ একচুৱেলি তেওঁৰ ৰজা হয় আৰু তেওঁৰ যিটো 1/3 এঞ্জেল স্বৰ্গৰ পৰা তেওঁৰ লগত আহিছে তাৰ তেওঁবিলাক একচুৱেলি দুষ্ট আত্মাবিলাক আছে তাৰ লগত দেন 3 নম্বৰটো হৈছে মানুহ যিবিলাকে তেওঁক ফলো কৰে একচুৱেলি মানুহ ঈশ্বৰে সৃষ্টি কৰিছে তেওঁৰ মহিমাৰ কাৰণে কিন্তু তেওঁ যেতিয়া এঞ্জেলছক ডিচিভ কৰিব পাৰে তো সি মানুহকো ডিচিভ কৰিছে আজি আৰু তাৰ সংগঠনত তেওঁ ভৰাই ল'লে তো দেট ইজ হিজ মানে তেওঁৰ এইটো ষ্ট্ৰাকচাৰ হয় পৌলে আমাক এটা ইনফৰমেশ্যন দিছিলে এফিচিয়াছ 6:11-12 কৈছে যে আমাৰ যুদ্ধ তেজ আৰু মাংসৰে হোৱা নাই বুলি কৈছে উই আৰ নট ৰেচলিং এগেইনষ্ট দ্য ফ্লেছ এণ্ড ব্লাড বুলি কৈছে বাট এগেইনষ্ট দ্য প্ৰিন্সিপালিটিজ বুলি কৈছে এগেইনষ্ট দ্য পাৱাৰ্ছ বুলি কৈছে উই rulers of the darkness of this age and wicked spirit in the heavenly places বুলি কৈছে এইটো এটা ষ্ট্ৰাকচাৰ হয় ডেমনছ বিলাকৰ তেওঁলোকৰ যিটো লাইক ফ'ৰ্চ গঠন হৈছে যেনেকৈ আমাৰ ভাৰতত এয়াৰ ফ'ৰ্চ আছে স্থল বাহিনী আছে দেন আমাৰ লাইক জলবাহিনী আছে তো তেওঁলোকৰ লগাই পেলাই দেন আমি আকৌ CRPF পাইছোঁ হয়নে আমাৰ পুলিচ ডিপাৰ্টমেণ্ট আছে তো আমাৰ এটা ডিফেন্স ছিষ্টেম গঠন হৈছে একচুৱেলি অ'কে তো তেওঁলোকৰ যিটো ডিফেন্স ছিষ্টেম হয় বা তেওঁলোকৰ ফ'ৰ্চ হয় তাত তেওঁলোক পৌলে আমাক কৈছে যে তেওঁলোকৰ কি আছে বুলি কৈছে প্ৰিন্সিপালিটি আছে বুলি কৈছে প্ৰিন্সিপালিটিবোৰ ডেমন নহয় একচুৱেলি এইবিলাক ডেমনে হয় এটা হাই ক্লাছ ডেমন হয় যেনেকৈ আমি কৈছোঁ যে এখন মানে ৰাইজৰ চিফ মিনিষ্টাৰ যেনেকৈ এইটো প্ৰিন্সিপালিটিবিলাক হয় একচুৱেলি দেন আমি মেবি এটা ইউনিটৰ এজন কেপ্টেইন একচুৱেলি বা মেজৰ যিজন এইটো প্ৰিন্সিপালিটিবিলাক হয় একচুৱেলি দেন জেনেৰেল ডিউটি যিবিলাক আছে এইবিলাক পাৱাৰ্ছবিলাক হয় একচুৱেলি পাৱাৰ্ছ এইবিলাক যেনেদৰে যাই পেলাই দিবা বুলি কয় যে এইবিলাক মানে য'তে ত'তে যায় সি মানুহৰ লগত কাম কৰে ঘৰে ঘৰে মানে ফিল্ডত যায় সিহঁতে ফিল্ডত ক'লে বুজি পাব হয়নে কোনোবা এজেণ্ট আছে যদি হয়নে এজেণ্টবিলাক ফিলে যায় অ'কে দেন তেওঁলোকে কৈছে যে ৰুলাৰ অফ দ্য ডাৰ্কনেছ অফ দিছ এজ অৰ্থাৎ এই যিটো এজ এতিয়া চলি আছে বৰ্তমান আমি এজবিলাকত পৰিৱৰ্তন হৈ আহিছে এটা এজ ইয়াৰ আগত এজ আছিলে কিন্তু এইটো লাষ্ট এজত কোনোবা এজন ডাৰ্কনেছ ৱৰ্ল্ডত এজন অথৰাইজ হৈছে কোনোবা ভাল কাম কৰাৰ কাৰণে প্ৰমোশ্যন পাইছে আৰু তেওঁক এটা ডিষ্ট্ৰিক্ট দি দিয়া হৈছে এনেকুৱা টাইপৰ হয়নে তো এইটো যুগটোত চলাবৰ কাৰণে কোনোবা ডেমনিক এজন এপইণ্ট হৈ আছে একচুৱেলি আৰু তাৰ ইনষ্ট্ৰাকশ্যন মতে তেওঁলোকে চলে তেওঁৰ পৰা প্ৰিন্সিপালিটিৰ ওচৰত আহে তাৰপিছত পাৱাৰৰ ফালে যায় দেন তাৰ ওপৰতো আৰু আছে বুলি কৈছে আকৌ হাই ক্লাছ ইণ্টেলিজেণ্ট ডেমনবিলাক আছে একচুৱেলি তেওঁলোকে স্বৰ্গীয় ঠাইবিলাকত থাকে বুলি কৈছে দুষ্টতাৰ আত্মাবিলাক আৰু তেওঁলোকে কাক ইনফৰমেশ্যন দিয়ে এই জগতপতিজনক দিয়ে প্ৰাইজ দ্য লৰ্ড কাৰণ তেওঁলোকে স্বৰ্গৰ পৰা অহা ইনফৰমেশ্যনবিলাক কানেক্ট কৰি থাকে একচুৱেলি প্ৰাৰ্থনা যেতিয়া হৈ গৈ থাকে স্বৰ্গৰ দূতবিলাক যেতিয়া নামি আহে সিহঁতে চব ইনফৰমেশ্যন লৈ থাকে ক'ত গৈ আছে সিহঁতে চাই থাকে একচুৱেলি আৰু তেওঁলোকে অলৰেডি পৃথিৱীত হোৱাৰ আগতে তেওঁলোকে ইনফৰমেশ্যনটো পাই যায় আৰু একদম কুইকলি ইনফৰমেশ্যন দিয়ে এইটো চাৰ্চত ৰিভাইভেল আহি আছে দেই মানুহবিলাকক আহিব নিদিবা যিমান পাৰা যেনে তেনে প্ৰাৰ্থনা পৰা আঁতৰাই ৰাখিবা কাৰণ ৰিভাইভেল তেতিয়াই আহিব যেতিয়া মানুহ প্ৰাৰ্থনা কৰে একচুৱেলি কাৰণ প্ৰাৰ্থনাৰ অবিহনে ৰিভাইভেল আহিব নোৱাৰে আপোনাৰ পাৰ্চনেল লাইফত আপোনাৰ পৰিয়ালত আপোনাৰ মণ্ডলীত কেতিয়াও ৰিভাইভেল নাহে যদি তাত প্ৰাৰ্থনা আৰু ফাষ্টিং নাই একচুৱেলি নেবা কাৰণ জুইটো নমাবৰ কাৰণে এইটো কানেকশ্যন লাগিব হেভেনৰ লগত একচুৱেলি আমেন আজি যদি আপোনাৰ পাৰ্চনেল লাইফো ঠাণ্ডা কুল হৈ আছে আপুনি ভালকৈ অকণমান প্ৰেয়াৰত সময় দিয়ক ইউ উইল বিকাম ফায়াৰ একচুৱেলি আপুনি ফায়াৰ হৈ যাব প্ৰাইজ দ্য লৰ্ড হালেলুয়া দেন আমি তেওঁলোকক দেখিছোঁ যে তেওঁলোকৰ এটা ষ্ট্ৰাকচাৰ আছে জগ্ৰাফিকেলি বুলি কৈছে জগ্ৰাফিকেলি তাৰমানে ইণ্ডিয়াৰ যিজন একচুৱেলি চিফ হয় আফ্ৰিকাৰজন সেইজন নহয় একচুৱেলি তেওঁলোকৰ ডিমনিক তেওঁলোকৰ জগ্ৰাফিকেল লোকেশ্যন আছে কাৰণ আমি বাইবেলত পাইছোঁ যে দেয়াৰ আৰ প্ৰিন্স অফ পাৰ্জিয়া বুলি কৈছে পাৰ্জিয়া নামৰ ঠাইডোখৰত এজন চিফ আছিলে একচুৱেলি দেন তেওঁলোকে আমি দেখিছোঁ যে উইকেড স্পিৰিট ইন হেভেনলি প্লেচেছ দেন আমি গাদাৰত দেখিছোঁ এটা ডিমন একচুৱেলি তেওঁলোকক লিজন বুলি কোৱা হৈছে একচুৱেলি অ'কে তো তেওঁলোকে জগ্ৰাফিক বেলেগ বেলেগ জেগাত সেইকাৰণে আমি দেখোঁ যে এখন গাঁও কেতিয়াবা যেতিয়া এটা আত্মাৰ প্ৰভাৱত থাকে আৰু তেওঁলোকৰ চবৰ লাইফষ্টাইল একে টাইপৰ একচুৱেলি আপুনি ভাবে নেকি আমাৰ গাঁওখনত কিয় মানুহ একচুৱেলি ইমান মাটি বাৰী থকাৰ পিছতো এনেকুৱা থাকে একেটা ষ্টাইলত আছে চবেই কাৰণ আছে তাৰ একচুৱেলি হালেলুয়া তেনেকৈ পবিত্ৰ আত্মাৰ কামবিলাকো তেনেকুৱা হয় আপুনি দেখিব কিছুমান মানুহৰ লাইফষ্টাইল একে থাকে তেওঁলোকৰ আশীৰ্বাদবিলাক একে লাইফষ্টাইল একে তো আপুনি দেখিব এইটো পবিত্ৰ আত্মাৰ এটা কাম চলি আছে কোনোবা এখন আপুনি ৰাষ্ট্ৰত যাব আৰু তেওঁলোকৰ ষ্টাইলটো একেটাই একচুৱেলি কাৰণ তেওঁলোকে ডিমনিক স্পিৰিটৰ পৰা প্ৰভাৱিত হৈ থাকে একচুৱেলি এমেন যদি অনুমতি দিয়া হয়
2 নম্বৰটো হৈছে তেওঁলোকৰ কাম চাই পেলাই আমি জানিব মানে ফাংচন লৈ পেলাই তেওঁলোকে গঠিত হয় তেওঁলোকৰ ফাংচনেল ইউনিট আছে একচুৱেলি যেনেকৈ যীশুৱে কৈছে যে স্পিৰিট অফ ডেথ মৃত্যুৰ আত্মা আছে একচুৱেলি স্পিৰিট অফ ইনফাৰ্মিটিছ আছে একচুৱেলি বেমাৰ আজাৰৰ আত্মা আছে একচুৱেলি ইয়াৰ মেডিকেল এক্সপ্লেনেশ্যন আছে কিন্তু তাৰ বিহাইণ্ডত বুলি যেতিয়া আমি চাওঁ একচুৱেলি তাত স্পিৰিটবিলাক ৰিলেটেড হৈ থাকে একচুৱেলি কাৰণ এভৰি চিকনেছ বুলি কৈছে ঈশ্বৰৰ ৰাজ্যৰ পৰা অহা নাই ইটছ এ ডিমনিক ৱৰ্ল্ডৰ পৰা আহিছে একচুৱেলি হালেলুয়া দেন আমি দেখিছোঁ যীশুৱে উল্লেখ কৰিছে নিজে যে ডিফ এণ্ড ডাম স্পিৰিট হয়নে বুবা কলা আত্মাবিলাক আছে অ'কে দেন আমি 3 নম্বৰ যেতিয়া চাওঁ তেওঁলোক একচুৱেলি ৰেংকিঙত ভাগ হৈ আছে তেওঁলোকৰ ৰেংক আছে একচুৱেলি চব আত্মা একে ৰেংকত নাথাকে যেনেকৈ পৌলে আমাক দেখুৱালে যে ৰেংক আছে এবাৰ যীশুও কৈছে যে যেতিয়া দুষ্ট আত্মা ওলাই যায় আৰু যেতিয়া তেওঁ ঘূৰি আহে আৰু সৰা পোছা পায় ঘৰটো হয়নে তেতিয়া তেওঁ গৈ পেলাই আকৌ নিজতকৈ 7 গুণ দুষ্ট এটা লৈ আহে বুলি কৈছে আৰু সেইকাৰণে এজন মানুহ ভাল হোৱাৰ পিছত যেতিয়া বেয়া হয় তাৰ আগৰ অৱস্থাতকৈ সি আৰু বেছি বেয়া হয় একচুৱেলি কাৰণ এতিয়া তেওঁৰ লগত আকৌ 7 গুণ দুষ্ট আত্মা আহিছে আৰু সেইকাৰণে আমি কেয়াৰফুল হৈ যাম একবাৰ ভাল হোৱাৰ পিছত যদি আৰু চান্স লৈছে নেক্সট টাইম আৰু 7 গুণটো আহিব আকৌ নেক্সট টাইম গ'লে আকৌ 14 গুণটো আহিব প্ৰাইজ গড আপোনাৰ ওচৰজনক কওক পাষ্টৰে ধেমালি কৰা নাই আমেন হালেলুয়া অ'কে দেন আমি চাম এতিয়া অপাৰেশ্যনেল চিষ্টেম একচুৱেলি তেওঁলোকে কেনেকৈ অপাৰেট হয় আৰু এই অপাৰেশ্যনেল চিষ্টেমৰো আমাৰ এটা ভিডিঅ'ছ আছে একচুৱেলি আপুনি যেতিয়া যাব নিচি আছামত তাত আপুনি গম পাব তাত চৈতানিক কিংডম বুলি মই এটা মেছেজ প্ৰিচিং কৰিছোঁ তাত অপাৰেশ্যন চিষ্টেমটো উল্লেখ আছে একচুৱেলি হ'লেও মই জাষ্ট মেনশ্যন কৰিবলৈ ট্ৰাই কৰিম চ' চৈতানৰ কামবিলাক চাই পেলাই আমি জানিব পাৰোঁ যে তেওঁলোকে কেনেকৈ অপাৰেট হয় কামবিলাকক আমি চাই পেলাই আইডেণ্টিফাই কৰিম যে এইটো কোনটো আত্মা কাম কৰি আছে একচুৱেলি নম্বৰ 1 যদি আমি চাওঁ চৈতানে কি কৰে চৈতান আৰু ডেমনবিলাকে ফাইট কৰে একচুৱেলি তেওঁলোকে কাজিয়া লগায় বুলি কৈছে কাজিয়া কৰা আত্মাটো পবিত্ৰ আত্মা নহয় সৰু সৰু কথাত খং উঠাই যায় কাজিয়া লগাই থাকে হয়নে দাঁত ভাঙাই দিম বুলি কয় কোনোবা ক'ব দাঁত ফাটাই দিম মানে এইবিলাক নৰ্মেল কথা নহয় নৰ্মেল কথাৰ পিছত লাগেহে আমাক নৰ্মেল নিচিনা আপুনি ভাবে নেকি মানুহ কিয় ইমান এগ্ৰেছিভ হৈ যায় কাৰোবাক মৃত্যুলৈকে একচুৱেলি কাৰোবাক তেজে চাবলৈ মন যায় হয়নে আপুনি ভাবিছে নেকি সেইটো মানুহ হয় নহয় দুষ্ট আত্মা হয় মাৰ্ডাৰ কৰি দিয়ে এতিয়া যে আমাৰ ৰেপ কৰে তেওঁলোকে একচুৱেলি নিষ্ঠুৰভাৱে আপুনি ভাবে নেকি তেওঁলোক মানুহ হয় একচুৱেলি মানুহে হয় কিন্তু প্ৰভাৱটো দুষ্ট আত্মা হয় ড্ৰাগছ এডিক্টেডবিলাক আপুনি জানে নেকি বহুত ড্ৰাগছ ভাল লাগে মানুহটোক ড্ৰাগছ ভাল লাগে এনেকুৱা নহয় ডিমনছটোকে ভাল লাগে আমিতো তাৰ অস্ত্ৰহে হয় সি খালি আমাক ইউজ কৰি পেলাই আমাক একচুৱেলি নষ্ট কৰি দিয়ে হালেলুয়া যি ডিমনিক কাম আমাক ভাল লাগে এইটো আপোনাক ভাল নালাগে একচুৱেলি এইটো চৈতানক ভাল লাগে সকলো কম অ' মাই গড মানে আমি তাৰ এজেণ্ট হয় আমাক মানে সি ইউজ কৰি আছে একচুৱেলি মানে ইমান দিন মই ভাবি আছিলোঁ মই চিগাৰেট খাওঁ মানে নহয় আপুনি চিগাৰেট নাখায় একচুৱেলি এইটো ডিমনটোক ভাল লাগে একচুৱেলি আমিতো তাৰ অস্ত্ৰহে হয় একচুৱেলি আমাক জাষ্ট ইউজ কৰে তেওঁ একচুৱেলি তো আমি গম পাইছোঁ প্ৰথমটো চৈতানে কাজিয়া লগায় একচুৱেলি ৰেভেলেশ্যন 12:7 যেতিয়া আপুনি পঢ়িব আপুনি গম পাব স্বৰ্গত কাজিয়া হৈছিলে বুলি কৈছে চৈতান আৰু মিখাইলৰ মাজত অ'কে তো তাতে আৰম্ভ কৰিছে সি একচুৱেলি কাজিয়া এভৰি টাইম আপুনি কাজিয়া কৰে লাগিলে যিয়ে কাজিয়া নহওক হয়নে আপুনি জানিব লাগে ডিমনিক স্পিৰিট উপস্থিত হৈছে একচুৱেলি নম্বৰ 2 নম্বৰটো হৈছে চৈতান হাইণ্ডাৰ্ছ এণ্ড ৰেজিষ্ট বুলি কৈছে তেওঁ সদায় বাধা দিয়ে বুলি কৈছে প্ৰথম থিছলনিকে 2:18 যেতিয়া আমি পঢ়িম তাত লিখিছে wherefore we would have come unto you even I Paul once and again but Satan hindered us বুলি কৈছে পৌলে কৈছে মই তোমালোকৰ তাত যাবৰ কাৰণে বহুত যত্ন কৰি আছোঁ আৰু মোৰ যাবলৈ মন আছে কিন্তু বহুতবাৰ চেষ্টা কৰাৰ পিছতো মোক শয়তানে বাধা দি আছে বুলি কৈছে তাৰ মানে আপোনাক প্ৰাৰ্থনা কৰিবলৈ শয়তান বাধা দিব পাৰে একচুৱেলি গীৰ্জা আহিবলৈও বাধা দিব পাৰে একচুৱেলি য়েছ পৌলক যদি সি পাৰে আপোনাক পাৰিব আৰামছে হয়নে কাৰণ পৌলৰ কেটেগৰীত আমি আহি পোৱা নাই এতিয়ালৈকে কাৰণ তেওঁ সদায় বুলি কৈছে ঈশ্বৰৰ কামবিলাকত বাধা দিয়ে একচুৱেলি সি কৰিবলৈ নিদিব এইটো একচুৱেলি আৰু তেতিয়া আপুনি ভাবিব লাগে নাই এইটো মোৰ মনহে এনেকুৱা হৈছে নেকি ভাবিছে আপোনাৰ মন নহয় তাত ডেমনিক স্পিৰিট আহিছে একচুৱেলি তেওঁহে আপোনাক এনেকুৱা কৰাবলৈ বাধ্য কৰা একচুৱেলি তেওঁলোকে বাধা দিয়ে বুলি কৈছে হাইণ্ডাৰ্ছ দেন চৈতান বুলি কৈছে চৈতান একচুৱেলি প্ৰাইডফুল হয় একচুৱেলি বহুত অহংকাৰী হয় একচুৱেলি সি কেতিয়াও অথৰিটিৰ আণ্ডাৰত থাকিব নোখোজে একচুৱেলি ৰিবেলিয়াছ হয় তেওঁ একচুৱেলি সদায় তেওঁ ল এণ্ড অৰ্ডাৰ ভাঙিব বিচাৰে একচুৱেলি তো যদি আপুনি আৰু মোৰ জীৱনত আমি সদায় তেনেকৈ বিচাৰি পাইছোঁ আমি ছাবমিট কৰিব নোৱাৰোঁ একচুৱেলি ল এণ্ড অৰ্ডাৰ আৰু তলত থাকিব নোৱাৰোঁ অথৰিটিৰ কথা মানিব নোৱাৰোঁ ইউ আৰ ডিমনিক একচুৱেলি আমি ডিমনিক হৈছোঁ একচুৱেলি কাৰণ ডিমন স্পিৰিটে আমাক ইনফ্লুৱেঞ্চ কৰিছে আৰু সেইকাৰণে আমি
পিতৃ মাতৃৰ এগেইনষ্টত আহিবলৈ বিচাৰিছোঁ, চাৰ্চ অথৰিটি, আপোনাৰ জব অথৰিটিৰ আপুনি তলত যাব নোখোজে একচুৱেলি। ইটছ এ ডিমনিক স্পিৰিট একচুৱেলি, কাৰণ তেওঁ প্ৰাইডফুল হয় একচুৱেলি, ভেৰি প্ৰাইড। আৰু সেইকাৰণে শয়তানে ঈশ্বৰে ঘিণ কৰে কৈছে একচুৱেলি, অহংকাৰ। গতিকে কেতিয়াবা যদি আপুনি নিজকে বিচাৰি পায়, কিয় কৰিম মই এনেকুৱা, কি মোক ভাবিছে হয়নে, আপুনি জানিব লাগে এই যে আপুনি এনেকুৱা এক্টিং দেখুৱাইছে এইটো আপুনি নহয় একচুৱেলি, অলৰেডি এজন স্পিৰিট কৈছে হয়নে, চেলো বুলি কৈছে হয়নে। আমি তেওঁলোকক সুযোগ নিদিম একচুৱেলি। পবিত্ৰ আত্মা যেতিয়া কাম কৰে সি আপোনাক নম্ৰ বনায়, যদিও আপোনাৰ ভুল নাথাকে, তথাপি আপুনি ক'ব পাৰিব ঠিকে আছে হ'ব দিয়ক, আৰু মোৰ ভুল নাছিলে, হ'লেও যদি আপুনি ভাবিছে মোৰ ভুল আছে, ইটছ অ'কে, ন' প্ৰব্লেম। আপুনি যেতিয়া নম্ৰ হ'ব পাৰে, দিছ ইজ দ্য হোলি স্পিৰিট একচুৱেলি। এইটো পবিত্ৰ আত্মা হয়। পবিত্ৰ আত্মাৰ অবিহনে কোনেও নম্ৰ হ'ব নোৱাৰে একচুৱেলি। কেতিয়াবা মহিলাবিলাকে কয় মোক কি ভাবিছ মাইকী বুলি এনেকুৱা বুলি ভাবিছ নেকি হয়নে, ময়ো খাতাৰনাক হয়, মেখেলা দাঙিলে এনেকুৱা কৰি আপুনি জানে, এইটো আমি ধেমালিত কৈছোঁ, কিন্তু সঁচাকৈ সেই আত্মাবিলাক শয়তানৰ আত্মা হয়, দুষ্ট আত্মা হয় একচুৱেলি তেওঁলোকে। আৰু তেওঁলোকে আমাৰ ঘৰবিলাক, পৰিয়ালবিলাক, একচুৱেলি সংগঠনবিলাক, একচুৱেলি চাৰ্চেছবিলাক, এই চাকৰিবিলাক চব নষ্ট কৰি দিয়ে একচুৱেলি তেওঁলোকে। দেটছ দ্য ডিমনিক স্পিৰিট কাম কৰি আছে। গতিকে আজিৰ পৰা আপুনি ভাবি নল'ব যে মোক এনেকুৱা লাগে নেকি, না 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 না, আমি ৰেজিষ্ট কৰিম একচুৱেলি। আমি ক'ম শয়তান আহিব পাৰে, পিতৰ লগত আহি গৈছে এই পুতুককৈ হয়নে, অলপ আগত যিচুৱে প্ৰশংসা কৰি তাৰপিছত কৈছে শয়তান হয়নে, আহিব পাৰে যিকোনো। আজি মই আপোনাক ইমান ভাল শিক্ষা দিছোঁ, অলপ পিছত ই আহিবও পাৰে একচুৱেলি। গতিকে তাৰ কোনো কনফিউজ হ'ব নালাগে। যেতিয়া আপোনাৰ তেনেকুৱা নেচাৰ ডেভেলপ হ'বলৈ হৈ যায়, আপুনি জানিব লাগে শয়তান হয় একচুৱেলি। আপুনি ক'ব লাগিব আই ৰেজিষ্ট ইউ একচুৱেলি, মই তোমাক ৰিজেক্ট কৰিছোঁ একচুৱেলি, ইন দ্য নেম অফ জিজাছ। প্ৰাইজ দ্য লৰ্ড।